নমস্কাৰ আমাৰ এই সদৰে সমষ্টি অনুষ্ঠানলৈ মই ভাস্কৰ জ্যোতি ডেকাই আপোনাক স্বাগতম জনাইছোঁ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বিলুপ্ত হ'ল পূৰ্বৰ ধৰ্মপুৰ বিধানসভা সমষ্টি। সেই ধৰ্মপুৰ বিধানসভা সমষ্টিৰ বৃহত্তৰ অংশক সামৰি নতুনকৈ গঠন হ'ল টিহু বিধানসভা সমষ্টি। বিশেষকৈ এই টিহুত যিহেতু আমি উপস্থিত আছোঁ আৰু টিহুৰ বৃহত্তৰ অংশক সামৰি পূৰ্বত যিহেতু এই টিহুৰ অংশ আছিল পাটাচাৰকুছিত আৰু নতুনকৈ এই টিহু অংশক সামৰি টিহু বিধানসভা সমষ্টি গঠন কৰা হ'ল। আৰু এই টিহু বিধানসভা সমষ্টিত এইবাৰৰ নিৰ্বাচনত কি হ'ব, ৰাইজে বিচাৰে কি, ৰাইজে বিচাৰে কাক, কেনেকুৱা প্ৰাৰ্থী ৰাইজৰ পচন্দৰ, সেয়া জানিবলৈ বলক আমি যাওঁ টিহু বিধানসভা সমষ্টিত বিভিন্ন প্ৰান্তত ৰাইজৰ মাজলৈ। পাটাচাৰকুছি বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈ আছিল বৃহত্তৰ টিহু অঞ্চল। এই টিহু অঞ্চলৰ নামেৰে এতিয়া পূৰ্বৰ ধৰ্মপুৰ সমষ্টিক বিলুপ্ত কৰি বৃহত্তৰ ধৰ্মপুৰক সামৰি গঠন কৰা হ'ল টিহু বিধানসভা সমষ্টি। টিহু বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ পিছত টিহুৰ ৰাইজেনো কি কয়, কাক বিচাৰে সেয়া জানিবলৈ এই মুহূৰ্তত টিহুত যি মূল নগৰ, সেই নগৰত উপস্থিত আছোঁ আৰু ৰাইজৰ সৈতে কথা কিছু পতাৰ চেষ্টা কৰিম। মই মোৰ সতীৰ্থ পৰাগক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু প্ৰথমে মই ইয়াত এখন চেণ্ডেলৰ দোকান মই দেখিবলৈ পাইছোঁ। খুৰা, আপোনাৰ ঘৰ ইয়াতে? কওকচোন। এই দোকানৰ সৈতে আপুনি জড়িত হৈ আছে? কিমান বছৰ ধৰি জড়িত হৈ আছে? মই 4 বছৰ। 4 বছৰ ধৰি। কেনেকুৱা ব্যৱসায় কেনেকুৱা চলি আছে? ব্যৱসায় ইমান উন্নত নহয় আৰু চলি আছে আৰু ভাল, ঠিকে চলি আছে আৰু বহুত বেছি ভাল নহয়। ভাল নহয়। এতিয়া সন্মুখত নিৰ্বাচন, আমি অকণমান নিৰ্বাচনৰ কথা বতৰা পাতিম বুলি আহিছোঁ ইয়ালৈ। কেনেকুৱা ইয়াত কেনেকুৱা চলিছে নিৰ্বাচনী প্ৰস্তুতি? বৰ্তমান প্ৰস্তুতি সিমান ভাল নহয় টিহুত, কাৰণ কোনে উঠে কোন নুঠে নাজানে নহয়, গতিকে ইমান উন্নত নহয় আৰু টিহুত। তথাপি কোনটো দলৰ ভাল চলিছে ইয়াত? বিজেপিৰে ভাল চলিছে। বিজেপিৰে ভাল চলিছে, হয়। ইয়াত ৰাস্তা ঘাটবোৰ হৈছেনে ঠিকে? ৰাস্তা ঘাটবোৰ হৈছে, কিন্তু একদম কমপ্লিট হোৱা নাই। এতিয়া কেতিয়া হয় বা কমপ্লিট? চৰকাৰী আঁচনিবোৰ ৰাইজে পাইছে? পাই আছে। সকলোখিনিয়ে পাইছেনে? পাইছে। মই আন এগৰাকী দাদাক দেখিবলৈ পাইছোঁ। আপুনিও এই দোকানৰ সৈতে জড়িত হৈ আছে নেকি? আপুনি কিমান বছৰৰ পৰা জড়িত হৈ আছে? মোৰ এবছৰ হ'ল। আপুনি এবছৰ হ'ল। কেনেকুৱা, আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মোৰ মিছেছ, ল'ৰা ছোৱালী দুটা। ঘৰ কোনখিনিত আপোনাৰ? মোৰ ইয়াৰ পৰা 4 কিলোমিটাৰ দূৰত। ইয়াৰ পৰা 4 কিলোমিটাৰ। কঁঠালমৰা হ'লে টিহু বিধানসভা সমষ্টি হয়। হয়, ঠিক। চৰকাৰী আঁচনিবোৰ পাইছেনে নাই আপোনাৰ পৰিয়ালটোৱে? কিছুমান পাইছোঁ, ধৰক ঘৰ পোৱা নাই, মই ইয়াত এমপ্লয়, কিন্তু ঘৰ পোৱা নাই। অৰুণোদয়টো পাই আছে বাৰু। অৰুণোদয় পাইছে? উদ্যমিতাৰ ধন পাইছেনে আপোনাৰ পত্নী? নাই। পোৱা নাই? তেখেত আত্মসহায়ক গোটত নাই নেকি? আছে, কিয় নেপালে জানো, তথাপিও পোৱা নাই। আমি অকণমান নিৰ্বাচনৰ কথা পাতি আছিলোঁ, সন্মুখত যিহেতু নিৰ্বাচন বেছি দিন নাই। কেনেকুৱা ইয়াত বতাহ কি ধৰণে বলিছে? বতাহ বলি আছে, প্ৰতিটো দলে প্ৰচাৰ কৰিয়ে আছে। এতিয়া জানো পিছত কি ৰিজাল্ট হয়। বতাহটো কাৰ ফালে বেছি বলিছে? বিজেপিৰ ফালে বেছিকৈ বলিছে। ঠিক আছে বাৰু, ধন্যবাদ জনাইছোঁ। আমি আন বহুখিনি যিহেতু ব্যক্তি আছে ইয়াত, তেখেতসকলৰ সৈতে কথা কিছু পতাৰ আমি চেষ্টা কৰিম। এই মুহূৰ্তত এখন চাহৰ বিপণীৰ সন্মুখত কেইবাগৰাকীও ব্যক্তিক লগ পাইছোঁ। আপুনি ইয়াৰে হয়? হয়। আমি অকণমান নিৰ্বাচনী কথা বতৰা পাতি আছিলোঁ, সন্মুখত নিৰ্বাচন, টিহু বিধানসভা সমষ্টিৰ কথা পাতি আছোঁ। কি হ'ব টিহু বিধানসভা সমষ্টি? সমষ্টিটো ভালেই হ'ব লাগে। কেনেকুৱা ভাল হ'ব? কেনেকুৱা মানে এতিয়াতো কামবিলাক হৈয়ে আছে, ৰাস্তা ঘাটৰ কামবিলাকো আগত কৰি বহুত উন্নত হৈছে। আগৰ দৰে কেঁচা ৰাস্তা নাই, এটা ভাল হেৰি মানে। বাকী আৰু
আৰু আমাক অলপ মানে যদি কিবা হেৰি আনি দিয়ে চৰকাৰৰ ফালৰ পৰা কেনেকুৱা ধৰি লওক কিছুমান যেনেকুৱা ইণ্ডাষ্ট্ৰী অলপ উদ্যোগৰ অভাৱ টিহু বিধানসভা সমষ্টিত উদ্যোগৰ অভাৱ হয় উদ্যোগ হ'লে মানুহে সংস্থাপন পাব সংস্থাপন পাব সেইটোৱে মই বিচাৰোঁ সংস্থাপনৰ বিষয়টোত গুৰুত্ব দিয়াটো মই ডেকা ল'ৰা হিচাপত সেইটোৱে বিচাৰোঁ ঠিক আছে নিশ্চয়কৈ সেইটো নিশ্চয়কৈ বিচাৰিবই তথাপিও বতাহটো আপুনি কৈছে যে কেনেকুৱা বিচাৰি এইবাৰ কি হ'ব বুলি ভাবিছে মইতো জনাত বতাহ মানে বিজেপিৰে বেছি কৰি বতাহ চলি ইফালে বেছিকৈ বতাহ হ'ব ঠিক আছে বাৰু দাদা আপুনি ইয়াৰে হয় অঁ মই ইয়াৰে হয় ইয়াৰে হয় ঘৰ কোনখিনিত আপোনাৰ অলপ আগত কাউৰীয়াগী কাউৰীহাগিত ঘৰ খবৰ ঠিকে ঠাকে চলি আছে 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 আপোনাৰ পৰিয়ালত কোন কোন আছে 4জন কোন কোন আপোনাৰ পত্নী মোৰ পত্নী আৰু ল'ৰা ছোৱালী ল'ৰা ছোৱালী পঢ়ি আছে নে কিবা কৰি আছে পঢ়ি আছে পঢ়ি আছে কোন ক্লাছত পঢ়ি আছে এইবাৰ এটা হাই ছেকেণ্ডেৰী ছোৱালী হাই ছেকেণ্ডেৰী ফাইনেল দিব অঁ নিযুত মইনা আঁচনি পাব তেতিয়া পাব নাম সোমাইছে নাম সোমাইছে অকণমান নিৰ্বাচনৰ কথা পাতি আছিলোঁ সন্মুখত যিহেতু নিৰ্বাচন কি হ'ব টিহু সমষ্টি পূৰ্বতে পাটাচাৰকুছিত আছিল এতিয়া টিহু বিধানসভা সমষ্টি হ'ল গতিকে নেতা আপোনালোকৰ সলনি হ'ব গতিকে কেনেকুৱা নেতা বিচাৰিছে এইবাৰ যিজন উপযুক্ত ব্যক্তি সেইজনকে বিচাৰোঁ নাম নাজানো এতিয়া যিজন নাম নকয় উপযুক্ত যিজন মই আৰু মই যেতিয়া উপযুক্ত হয় সেইজনক ভাল পাম অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি ইয়াৰে হয় হয় নমস্কাৰ আপোনাৰ ঘৰটো কোনখিনি মোৰ ঘৰ অকণমান দূৰত জলখানা বুলি কয় জলখানা সমষ্টি টিহু বিধানসভা সমষ্টিয়ে হয় সমষ্টি আমি অকণমান নিৰ্বাচনী কথা বতৰা পতাৰ বাবে ইয়ালৈ আহিছোঁ কওকচোন প্ৰথমে এইবাৰ কেনেকুৱা চলিছে সেই জলখানা অঞ্চলত আপোনাৰ অঞ্চলটোৰ কথাই কওক জলখানা অঞ্চলত মানে কথা হ'ল কি আমি পাটাচাৰকুছি সমষ্টিৰো বৰ্ডাৰ আৰু এতিয়া টিহু সমষ্টিৰো আমি বৰ্ডাৰ আমাৰ জলখানা এৰিয়াটো বা টিহু এৰিয়াটো আমাৰ বৰ্ডাৰত পৰে তথাপিতো আমি যিটো মানে কৰ্মৰ ফালেৰে আগবাঢ়ি গৈছে যিজনে আমাৰ অঞ্চলৰ প্ৰতি মানে দায়বদ্ধতা আছে তেনেকুৱা ব্যক্তিহে আমি বিচাৰিছোঁ সেই দায়বদ্ধতা থকা আগুৱাই যোৱা মানুহ কোন ইয়াত সেইখিনি হ'ব ভোটাৰৰ ওপৰত নিৰ্ভৰ যিবিলাকে ভোটাৰখিনি যিখিনি মানুহক মানে সঠিকভাৱে পাইছে যিখিনি মানুহে চৰকাৰৰ পৰা সঠিকভাৱে বস্তুবিলাক পাইছে তেনেকুৱা মানুহে তেনেকুৱা হিচাপে যাব তেনেকুৱা হিচাপে প্ৰাৰ্থী জয়ী হ'ব বা চৰকাৰ গঠন হ'ব ঠিক আছে বাৰু ধন্যবাদ জনাইছোঁ আৰু কিছু আগুৱাই যাম আমি আগুৱাই গৈ আৰু কিছু কথা পাতিম কাৰণ এটা ঐতিহাসিক অঞ্চল এই টিহু আৰু এই টিহুতেই যিহেতু টিহু বিধানসভা সমষ্টি এইবাৰ গঠন হৈছে নতুনকৈ গতিকে এই টিহু বিধানসভা সমষ্টিৰ ৰাইজৰ আমি মতামত লোৱাৰ চেষ্টা কৰিছোঁ কেনেকুৱা চলি আছে জীৱন ঠিকে আছে সন্মুখত নিৰ্বাচনী কথা বতৰা পতাৰ কাৰণে আহি উপস্থিত হৈছোঁ টিহুত পূৰ্বতে পাটাচাৰকুছি সমষ্টি আছিল এতিয়া টিহু বিধানসভা সমষ্টি হ'ল নতুন নামাকৰণ নতুন সমষ্টি নতুন নেতা কি হ'ব নিৰ্বাচন দেখা যাওক কি হয় টিহু সমষ্টিকটো প্ৰত্যেকবাৰে মাহীয়াৰ দৃষ্টিদি চায়ে আছে আৰু এইবাৰ কোন নেতাই এইবাৰ মাহীয়াৰ দৃষ্টিদি আমি চাই লওঁ সেইটোৱে তথাপিও যিহেতু ইয়াত সমস্যা বহুত আছে বুলি কৈছে মাহীয়াৰ দৃষ্টিৰে চোৱা হৈছে বুলি কোৱা হৈছে টিহুত সমস্যা কি আছে মূলতঃ টিহুত প্ৰথম সমস্যা চিকিৎসালয় FRUখনত আমাৰ ৰাতি কাৰেণ্ট গ'লে টিহুত এটা ডিজিৰ ব্যৱস্থা নাই গতিকে চিকিৎসালয়টো প্ৰধান সমস্যা লগতে ৰাস্তা পদূলি উন্নত মানৰ নহয় ৰাস্তা পদূলিৰ কাম এতিয়াও আধৰুৱা হৈ আছে এইবিলাক সমস্যা আমাৰ কেতিয়া সমাধান হ'ব সেইটো চবচে ডাঙৰ বস্তু তথাপিও এতিয়া আপোনালোকে নেতা হিচাপে কাক ভাবিছে বা ৰাইজে কেনেকুৱা চৰ্চা কৰিছে ইয়াত ৰাইজে দেখা যাওক আমাৰ এতিয়া এজন স্থায়ী নেতা হ'লে আমাৰ টিহু বুলি যিজনক আমি গৌৰৱ কৰিব পাৰোঁ তেনেকুৱা নেতা এজন আমি টিহুৰ প্ৰত্যেকজন মানুহে বিচাৰে টিহুৰ স্থায়ী নেতা লাগে কিন্তু এইখিনিতে এটা প্ৰশ্ন সাধাৰণতে মনলৈ আহিব যিহেতু পূৰ্বৰ ধৰ্মপুৰ সমষ্টিৰ বৃহৎ অংশই এই টিহু সমষ্টিত অন্তৰ্ভুক্ত হৈ আছে আৰু টিহুত কেইবাগৰাকীও যুৱ নেতা আছে বিভিন্ন প্ৰান্তৰ সেয়া কংগ্ৰেছৰে হওক বা বিজেপিৰে হওক এতিয়া আপোনালোকে কেনেকুৱা নেতাক প্ৰাধান্য দিব বিচাৰিছে প্ৰবীণ নেতাক নে যুৱ নেতাক প্ৰবীণ নেতা যুৱ নেতা বুলি কথা নাই দল সংগঠন নিৰ্বিশেষে যিটোৱে টিহুৰ কাম কৰে আমাক তেনেকুৱা একজন নেতা লাগে আমাক এনেকুৱা নালাগে টিহু সমষ্টি হ'ল কাৰণে নেতাজন আমাৰ বিধায়কজন গুচি গ'ল টিহু সমষ্টিত আহি কাম নকৰা হ'ল তেনেকুৱা বিধায়ক নালাগে আমাক টিহু সমষ্টিৰ হৈ টিহুৰ প্ৰত্যেকজন মানুহৰ দুখ সুখ বিচৰা এজন নেতা লাগে দুখত সমভাগী হ'ব পাৰে নেতা এজন বিচাৰোঁ ধন্যবাদ জনাইছোঁ মই আৰু কিছু কথা পাতিম ৰাইজৰ সৈতে এখন চাহৰ বিপণীত মই এইবাৰ কিছু মতামত লোৱাৰ চেষ্টা কৰিম আপোনাৰ নিজৰ এই ব্যৱসায় হয় কিমান বছৰ হ'ল মোৰ 9 বছৰ হ'ল 9 বছৰ কেনেকুৱা চলি আছে ভালে
আমি অকণমান নিৰ্বাচনী কথা বতৰা পতাৰ কাৰণে আহিলোঁ কেনেকুৱা ইয়াত কেনেকুৱা বতাহ বলিছে আড্ডা কেনেকুৱা চলিছে কি হ'ব এইবাৰ নিৰ্বাচন একচুৱেলি কি মই এইবিলাকৰ ওপৰত সেনেকুৱা হেৰি নাই মানে কি ৰাজনীতিৰ লগত মই জড়িতই নহয় আচলতে মানুহে আচলতে কৰাপশ্যন নিবিচাৰে প্ৰথম কথা কৰাপ্টেড মানুহ নিৰ্বাচিত হৈ আহিলে একো লাভ নাই সমাজখনৰ ক্ষতি হয় হয় সেইটোৱে আৰু এতিয়া আমাক এজন লাগে ভাল নেতা যিজন মানে কৰাপ্টেড নহয় সেনেকুৱা মানুহ ৰাইজে কি বিচাৰে নাজানো মই আচলতে তেনেকুৱা মানুহ ব্যক্তিগতভাৱে দুৰ্নীতিমুক্ত এজন নেতা বিচাৰে হয় নিশ্চয় এই যিটো অঞ্চল পূৰ্বতে পাটাচাকুচি বিধানসভা সমষ্টি আছিল এতিয়া টিহু বিধানসভা সমষ্টি হ'ল গতিকে এই সমষ্টিটোত সমস্যা বা এই টিহু অঞ্চলত সমস্যা কি কি আছে সমস্যা বুলি ক'লেতো সমস্যা বহুতেই আছে ধৰক টিহুত আপোনাৰ মেইনলি যিটো ৰাস্তা ঘাট ঠিকেই আছে নলা নৰ্দমাবিলাক চাফ নহয় নলা নৰ্দমাবোৰ পৰিষ্কাৰ নহয় পৰিষ্কাৰ নহয় ইয়াৰতো পৌৰসভা আছে পৌৰসভাই সেইধৰণে কাম নকৰে মই সিমানখিনি নাজানো কিন্তু মই দেখাত চাফ নহয় চাফ চিকুণ নহয় ধৰক নলাবিলাকে পূৰা মানে জাম হৈ থাকে বাৰিষা সময়ত মানে বহুত প্ৰব্লেম হয় আৰু বৰ্তমানৰ যিখন চৰকাৰ এই চৰকাৰখনৰ কাম কাজক লৈ বা যিধৰণে সা সুবিধা প্ৰদান কৰিছে এই গোটেই ব্যৱস্থাটোক লৈ আপোনালোক কিমান যিখিনি আপোনাৰ সা সুবিধা দিছে সেইখিনি ঠিকেই আছে কিন্তু ইয়াতে মাজত দালাল ৰাজগিৰিৰ কাৰণে আচলতে ভাল নহয় দিছে আপোনাৰ 100 টকা পাইছে ৰাইজে 20 টকা তাৰ মাজত 80 টকা সিংহভাগে হয় ৰাইজ বঞ্চিত হয় হয় নিশ্চয় নিশ্চয় ঠিক আছে বৰ সুন্দৰকৈ কথাখিনি ক'লে খুৰা আপোনাৰো ইয়াতে ঘৰ নে দোকানৰ সৈতে আপুনি জড়িত হৈ আছে ময়ো জড়িত ইয়াতে আপোনাৰ একে ঘৰৰে নে ঘৰৰ বুলি ক'ব পাৰি একে ঘৰৰেই কওকচোন আপুনিও কেনেকুৱা হ'ব এইবাৰ সমষ্টিটো এখেতে যিটো কথা কৈছে তেনেকুৱা মানুহে আমি বিচাৰোঁ এজন ভাল নেতা লাগে আমাক সমাজত যিজন নেতাই তাৰমানে সমাজখনৰ উন্নতি কৰিব পাৰে কিন্তু এতিয়া দেখা গৈছে যে কিছুমান দালাল যিটো ৰাজনীতিত চলি আছে সেইটোৰ কাৰণে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ পৰা কিছু বঞ্চিত হৈ আছে আঁচনি বহুত আপোনাৰ খুলি দিছে বহুত লাভৱান হৈছে কিন্তু সেইখিনি দিয়ে চব চাফিচিয়েণ্ট নহয় গতিকে আমাক এনেকুৱা এটা আমাক ব্যক্তি লাগে যিজনে একেবাৰে গ্ৰাছৰুটৰ পৰা ওপৰলৈকে নিব পৰা এজন ব্যক্তি লাগে তাৰমানে আমাৰ তলৰ পৰা প্ৰকৃতাৰ্থত নেতৃত্ব ল'ব পৰা এগৰাকী মানুহ ব্যক্তি লাগে সেনেকুৱা এজন একেবাৰে তৃণমূল পৰ্যায়ৰ মানুহগৰাকীৰ পৰা একেবাৰে শীৰ্ষ পৰ্যায়ৰ মানুহগৰাকীৰ সুখ দুখৰ সমভাগী হ'ব পাৰে তেনেকুৱা এজন আমি ব্যক্তি বিচাৰোঁ গতিকে ধন্যবাদ জনাইছোঁ আমি আন যিহেতু ইয়াত ব্যৱসায়িক প্ৰতিষ্ঠানেই হওক বা ৰাইজ হওক আমি তেখেতসকলৰ মতামত লোৱাৰ চেষ্টা কৰিম তেখেতসকলৰ সৈতেও আমি কথা কিছু পাতিম কিন্তু এই মুহূৰ্তত এখন ফল মূলৰ দোকান আমি পাইছোঁ দোকান আপোনাৰে নে আপুনি এনেই বহিছে এনেই বহিছোঁ কি কামত জড়িত হৈ আছে আপুনি মই এনেই ছাৰ্ভেৰ কাম কৰোঁ টিহু টাউন কমিটি টিহু টাউন কমিটিৰ সৈতে জড়িত হৈ আছে আমি অকণমান নিৰ্বাচনী কথা বতৰা পতাৰ কাৰণে আহি উপস্থিত হৈছোঁ সন্মুখত নিৰ্বাচন কেনেকুৱা চলিছে ইয়াত নিৰ্বাচনী ব্যস্ততা নিৰ্বাচনৰ এনে বেছি প্ৰভাৱ পৰা নাই এনে আংশিকভাৱে পৰিছে বিশেষ এটা এডভাৰটাইজমেণ্ট পোৱা নাই সময় আছে নিশ্চয়কৈ প্ৰচাৰ চলিব তথাপিও টিহুত বতাহটো কোনটো দলৰ ফালে বলিছে টিহুত বৰ্তমান একো গম পোৱা হোৱা নাই তথাপিও অনুমান কেনেকুৱা কি হ'ব বুলি ভাবে এইবাৰতো জুবিনৰ ন্যায়ৰ কাৰণে সকলে সেইটোৱে এটা চাই আছে ন্যায়টো পালে ভাল আছিল ন্যায় যিহেতু হোৱা নাই সেইকাৰণে অলপ ক্ৰিটিকেল হৈ আছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বস্তুটো কিছু ক্ৰিটিকেল হৈ আছে এইবাৰ বস্তুটো ধন্যবাদ জনাইছোঁ আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে এই যি নতুনকৈ গঠিত হোৱা টিহু বিধানসভা সমষ্টি পূৰ্বতে ধৰ্মপুৰৰ এটা বৃহৎ অংশ সামৰি গঠন হোৱা এই সমষ্টিটোত ৰাইজে বিশেষকৈ টিহুত যিহেতু উপস্থিত আছোঁ টিহু নগৰত উপস্থিত আছোঁ টিহু নগৰৰ ৰাইজে ND24ৰ কেমেৰা সন্মুখত মুকলিকৈ বহুখিনি কথা ক'লে কাৰণ পূৰ্বতে পাটাচাকুচি সমষ্টিৰ অংশ হৈ থকা এই অঞ্চলটো ক'ৰবাত নহয় ক'ৰবাত অৱহেলিত ক'ৰবাত নহয় ক'ৰবাত ৰাইজ বঞ্চিত বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে কিন্তু নিৰ্বাচনী ফলাফলে ক'ব ৰাইজে বিচাৰে কি ৰাইজে বিচাৰে কাক সেয়া নিৰ্বাচনী ফলাফলত স্পষ্ট হৈ পৰিব
সমষ্টিৰ গুৰুত্বপূৰ্ণ এটা অঞ্চল চামতা হাঁহপুৰ নদলা বজাৰ আৰু এই নদলা বজাৰত সপ্তাহৰ দুটাকৈ দিনত ইয়াত বজাৰ বহে আৰু বজাৰ কৰিবলৈ এই বৃহত্তৰ অঞ্চলৰ প্ৰায় হাজাৰ হাজাৰ ৰাইজে ইয়াত সপ্তাহৰ দুটা দিনত ভিৰ কৰে। মই ৰাইজৰ মাজলৈ যাম আৰু ৰাইজৰ সৈতে কথা কিছু পতাৰ চেষ্টা কৰিম। খুৰা কি বজাৰ কৰি আছে? বজাৰ কৰিব আহিছোঁ। কি কিনিলে আজি? এতিয়া গিলি কৰা নাই, এতিয়াহে কৰিম বজাৰ। কৰিব বন্ধাকবি, তামোল, আলু এনেকৈ বজাৰ কৰিম। এনেকৈ বজাৰ কৰিব আহিছে। এতিয়া সন্মুখত নিৰ্বাচন আহি পালে, অকণমান আমি নিৰ্বাচনৰ কথা পতাৰ কাৰণে আজি বজাৰত আহি উপস্থিত হৈছোঁ। এইবাৰ টিহু ধৰ্মপুৰত কি হ'ব বুলি ভাবিছে? যিহেতু পূৰ্বতে ধৰ্মপুৰ আছিল, এতিয়া নতুনকৈ টিহু হ'ল। টিহু ধৰ্মত বিজেপি চৰকাৰে হ'ব, বেলেগ আৰু কি চৰকাৰ হ'ব? চন্দ্ৰমোহন পাটোৱাৰী ধৰ্মপুৰত যাব। চন্দ্ৰমোহন পাটোৱাৰী ৰাখিব। হয়, আমি চন্দ্ৰ পাটোৱাৰী ভোট দিম। আমি চন্দ্ৰমোহন পাটোৱাৰী আমাৰ এটা 100% খেদামেই আমি আমাৰ এই অঞ্চলত। খুৰা কেনেকুৱা ব্যৱসায় কেনেকুৱা চলিছে আপোনাৰ? ভালে চলিছে। কি সামগ্ৰী আনিছে? মই দেখিছোঁ অমিতা আনিছে, পালেং আনিছে, আলু আনিছোঁ, গাখীৰ আনিছোঁ, পানীলাও আনিছোঁ, আদা আনিছোঁ, বেঙেনা, কঢ়ি চবখিনি আছে। ঠিক আছে বাৰু। অকণমান নিৰ্বাচনৰ কথা পাতিম বুলি আহিছোঁ। সন্মুখত যিহেতু নিৰ্বাচন, এইবাৰ নিৰ্বাচন কি হ'ব বুলি ভাবিছে? আপোনালোকে কি বিচাৰে? আমি বিজেপিয়ে বিচাৰোঁ। বিজেপিকেই বিচাৰে? বিচাৰোঁ। কেনেকুৱা? আকে বিচাৰি বিজেপিকেই বিচাৰে? ঠিক আছে বাৰু। মই দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি ব্যৱসায়ী ইয়াত বজাৰ কৰিম বুলি আহিছে? হয়, বজাৰ কৰিম বুলি আহিছোঁ। কেনেকুৱা কি বজাৰ কৰিলে? দৈনন্দিন যিখিনি লাগে তৰকাৰী, চব্জি তব্জি এইবিলাক। অকণমান আমি নিৰ্বাচনৰ কথা পাতি আছিলোঁ আৰু যিহেতু সন্মুখত নিৰ্বাচন, এই যিটো টিহু বিধানসভা সমষ্টি, এই বিধানসভা সমষ্টিটোত এইবাৰ কি হ'ব বুলি ভাবিছে আপোনালোকে বা কেনেকুৱা বিচাৰে এইবাৰ? ইয়াত আমি ৰাইজে এটাই বিচাৰে যে উন্নয়ন আৰু এখন কল্যাণকামী চৰকাৰ বিচাৰে আৰু কল্যাণকামী চৰকাৰৰ পৰা ৰাইজে যিখিনি সহায় সহযোগ পাব লাগে সেইমতে মানে বিচাৰে, মানে মূল্য বৃদ্ধিটো কম বিচাৰে। ঠিক তেনেকুৱাকৈ জনপ্ৰতিনিধিজন যাতে ৰাইজৰ কাম কৰিব পৰা হয়। নিবনুৱা সমস্যা আছে, বানপানীৰ সমস্যাখিনি আছে, আমাৰ স্থানীয়ভাৱে ইয়াত বানপানী হয়, ৰাস্তা ঘাটৰ সমস্যাখিনি আছে, এইখিনি যাতে দূৰ কৰিব পৰা এজন ভাল প্ৰতিনিধি হয় আৰু নিবনুৱাখিনিক যাতে সংস্থাপন দিব পাৰে, এনেকুৱা এটা আশাৰে এইবাৰ মানে প্ৰতিনিধিক ৰাইজে ভোট দিব বুলি আমি আশা কৰিছোঁ। কেনেকুৱা হৈছে এইবাৰ? কাম কিছু পৰিমাণে হৈছে, কিন্তু আৰু হ'বলগীয়া বহুত হৈ আছে। কাম হ'বলগীয়া বহুত আছে। ঠিক আছে বাৰু। খুৰা কেনেকুৱা তামোল কিমান বিকিলে পুৱাৰ পৰা? মই অলপ অলপ কৰি আনি থাকোঁ, পাছত তথাপি আৰু 10 ঘণ্টামান মানে কৰিলোঁ আৰু, গতিকে এটা গতিত চলি আছোঁ আৰু। কিমান বছৰ ধৰি আপুনি ব্যৱসায় কৰি আহিছে? মই মোটামুটি ক'ব গ'লে 2005-ৰ পৰাই আছোঁ। 2005-ৰ পৰাই কৰি আছোঁ। পৰিয়াল চলোৱাটো সম্ভৱ? এনেই কিবা কৰি আৰু এনেই আৰু সিমানটো আৰু হেৰি কৰিব নোৱাৰি আৰু। আমি অকণমান নিৰ্বাচনৰ কথা পাতিম বুলি আহিছিলোঁ। সন্মুখত যিহেতু নিৰ্বাচন, এইবাৰ নিৰ্বাচনত কি হ'ব বুলি ভাবিছে? আপোনালোকে কি বিচাৰে? কি বিচাৰে মানে যিটো দিছে, যিটো ছিষ্টেমত দিছে সেই বস্তুখিনি পাইছোঁ। কি পাইছে? পাইছোঁ, চাউল পালোঁ আৰু দালি, চেনি, নিমখ পাইছোঁ। আপোনাৰ পৰিয়ালত অন্য আঁচনিবোৰ পাইছেনে নাই? অন্য আঁচনি মানে মোৰ ক'ব গ'লে পৰিয়ালটো অলপমান মানে আৰু মই ছিংগল মেন। ঠিক আছে বাৰু। সুন্দৰকৈ হাঁহি হাঁহি আপুনি ব্যৱসায় কৰি এনেকৈ আৰু চলি আছোঁ টানি টনি। জনাইছোঁ সুন্দৰকৈ হাঁহি হাঁহি মনৰ কথাখিনি তেখেতে ক'লে। আমি আন যিসকল ইয়ালৈ অহা ৰাইজ তেখেতসকলৰ ওচৰলৈ যাম। খুৰা কেনেকুৱা কবি আনিছে? কিমান বিক্ৰী কৰিলে? 30 টকা। 30 টকাকৈ দিছে। বন্ধা 30 টকা, ওলো 30 টকা। ওলো 30 টকা। ওলত কিমানকৈ? ওলো 30 টকা। ওলতো 30 টকা। বিক্ৰী ঠিকেই হৈছেনে? ফুলো 40 টকা। ফুল 40 টকা। ঠিকেই হৈছে বিক্ৰী? অকণমান আমি নিৰ্বাচনৰ কথা পাতিম বুলি আহিছিলোঁ। সন্মুখত যিহেতু নিৰ্বাচন, এই যিটো টিহু বিধানসভা সমষ্টি আগতে ধৰ্মপুৰ নামেৰে নামাকৰণ কৰা আছিল, এতিয়া নতুনকৈ টিহু নামেৰে নামাকৰণ কৰা হৈছে। গতিকে এই সমষ্টিটোত এইবাৰ কি হ'ব বুলি ভাবিছে আপোনালোকে? কেনেকুৱা বিচাৰে? কেনেকৈ কওঁ, এতিয়াতো দুয়োটা পাৰ্টি সমান হৈ আছে। এতিয়া দুয়োটা সমান হৈ আছে। তথাপি যুঁজখন কেনেকুৱা হ'ব বুলি ভাবিছে? যুঁজখন এতিয়া দুয়োখনৰে হ'ব আনিছোঁ। এতিয়া সমান, এতিয়া ধৰিব নোৱাৰি। এতিয়া ধৰিব পৰা হোৱা নাই। আপোনালোকেনো কি বিচাৰে আচলতে? এই যুঁজখনত আপোনালোকে কোন মানে কেনেকুৱা প্ৰাৰ্থী কৰে? বিজেপি চৰকাৰ চৰকাৰ আমি বহুত পাইছোঁ বিজেপিৰ পৰা বহুত চৰকাৰ পাইছোঁ। কংগ্ৰেছৰ দিনত একো পোৱা নাছিলোঁ। এতিয়া পাইছে? একো পোৱা নাছিলোঁ। এতিয়া ঘৰ পাইছে? আহিব আৰু ঘৰ আহিছে? নাম আহিছে? নাম অহা নাই, আহিব বুলি আহিব পাইছোঁ, কিন্তু ভৱিষ্যত কি হয় নাজানো। বৰ্তমান বহুত কিবা কিবি পাইছোঁ, সেইকাৰণে আগৰ চৰকাৰে বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। অৰুণোদয় পোৱা নাই, কিন্তু আপুনি অৰুণোদয় পোৱা নাই। ঠিক আছে বাৰু। মই আন ইয়াত যিসকল বজাৰ কৰিব অহা লোক তেখেতসকলৰ ওচৰত এগৰাকী বাইদেউ পাইছোঁ। বাইদেউ কি বজাৰ কৰিলে? এই গোটেই ক'লোঁ, বন্ধাকবি, ফুলকবি, আলু, বেঙেনা, মটৰ, তাৰপিছত বগৰী, এই ইমানে আৰু বিলাহী ল'ম বুলি। ঘৰটো কোনখিনিত?
ইয়াতে নহয় অলপ ভিতৰত দুৰ্গা মন্দিৰৰ পৰা অলপ ভিতৰত যাব লাগে এইটো সমষ্টি টিহু সমষ্টিয়ে হয় অঁ টিহু এতিয়া সন্মুখত নিৰ্বাচন কথা পাতি বুলি ওলাই আহিছিলোঁ আমি ৰাইজৰ মাজলৈ এই বিষয়ে নাজানো এই বিষয়ে জানিব নালাগে তথাপিও আপোনালোকে কেনেকুৱা শুনিছে এইবাৰ টিহু সমষ্টিত কি হ'ব বুলি ভাবিছে এতিয়া কি হ'ব বুলি ভাবোঁ আৰু তো আমি আগে যিটো চলি আহি আছে সেইটোৱে আশা কৰিছোঁ যে আপোনালোকে কেনেকুৱা বিচাৰে মানুহজন প্ৰতিনিধিজন কেনেকুৱা হোৱাটো বিচাৰিছে সিনাম এটা মই হেৰি কৰি নকওঁ আৰু যে ৰাইজ য'তে আছে আমিতো তাতে থাকিম বুলি আশা কৰি ৰাইজ য'তে থাকে আপোনালোকৰ তাতে অঁ থাকিম সকলোৱে যদি তাতে থাকি ভাল পায় থাকি ভাল পায় য'তে আছে বৰ্তমান ধৰি লওক বিজেপি কিবা কিবি এলা কৈ থাকে না তাতেই অঁ থাকিম বুলি আশা কৰি আছোঁ আৰু মানুহজন কেনেকুৱা হোৱাটো বিচাৰে এতিয়া কি বুলি কওঁ এই বিষয়ে ভালকৈ সিমান এটা মাথাও নাই আমাৰ বা বেছি মেল মিটিঙো বেছি জানিবাৰ নাই বা যাবাৰো নাই অকলশৰীয়া মানুহ ল'ৰাটো আৰু ময়েই যিহেতু এই বিষয়ে ভালকৈ ক'ব নাজানো বুলি ক'লেও ভুল নহয় আৰু আপুনি বহুখিনি কথাই ক'লে নাজানো বুলি কৈ আমি আন যিসকল ইয়ালৈ অহা ৰাইজ তেখেতসকলৰ ওচৰলৈ যাম আৰু তেখেতসকলৰ সৈতেও কথা কিছু পাতিম খুৰা কি কি বিক্ৰী কৰি আছে কণী আনিছে কণী ঘৰৰ কণী নেকি ঘৰৰ কণী বিক্ৰী কিমান কৰিলে 25 টকা কৰি যোৰা 25 টকা এইটো মুৰ্গীৰ কণী চাগে মুৰ্গী কিমানটা মুৰ্গী আছে আপোনাৰ 18টামান আছে 18টামান আছেই অকণমান নিৰ্বাচনৰ কথা পাতোঁ বুলি আমি ওলাই আহিছিলোঁ সন্মুখত যিহেতু নিৰ্বাচন টিহু সমষ্টি হয় আপোনাৰো নিশ্চয় কি হ'ব এবাৰ টিহু আমাৰ হেৰি নেকি বতাহ কোনফালে বলি আছে বিজেপি আপোনাৰ চৰকাৰী আঁচনিবোৰ পাইছেনে নাই পোৱা নাইহে কি পোৱা নাই মই পোৱা নাই অৰুণোদয়ো পোৱা নাই পৰিবাৰে আৰু খেতিয়কৰো মই বনাই আপুনি খেতি কৰে খেতি কৰোঁ মই তথাপিও পোৱা নাই ঘৰো পোৱা নাই কিয় পোৱা নাই ক'ব নোৱাৰোঁ আপোনাৰ স্থানীয় জনপ্ৰতিনিধি যিসকল আছে পঞ্চায়ত প্ৰতিনিধি যিসকল আছে তেওঁলোকক জনাই না জানলিও নেদে না বৰ জ্বালা হৈছে নে না প্ৰত্যেক দিনে দাউৰে মাৰে কোনখন গাঁৱত ঘৰ বৰপিতত এই বিষয়বোৰ দৃষ্টিগোচৰ হোৱাটো প্ৰয়োজন দৃষ্টিগোচৰ কৰোৱাটো প্ৰয়োজন খুৰা কেনেকুৱা কি বজাৰ কৰিলে বজাৰ বৰ্তমান এতিয়া কৰা নাই অলপ চলপ কৰিব লাগিব কবি বিলাহী মাছ দৈ গাখীৰ এনেকৈ কিবা কিনিব লাগিব অলপ নিৰ্বাচনৰ কথা পাতো বুলি ওলাই আহিছিলোঁ এইবাৰ কি হ'ব নিৰ্বাচন বতাহ কোনফালে বলি আছে ভগৱানেহে জানে কি হয় এতিয়া ধৰিবই পৰা নাই আকৌ ধৰিব পৰা হোৱা নাই নাই এইবাৰ যুঁজ এখন হ'ব নেকি ইয়াত হোৱাৰ সম্ভাৱনা আছে ঠিক আছে এখন যুঁজ হোৱাৰ সম্ভাৱনা আছে টিহু বিধানসভা সমষ্টিত বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ লোক আহে আৰু এই টিহু বিধানসভা সমষ্টিৰ এই যি চামতা হাঁহপুৰ নদলা বজাৰ আছে এই নদলা বজাৰত ইয়াৰ বৃহত্তৰ অঞ্চলৰ পৰা ৰাইজ ওলাই আহি বজাৰ কৰে আৰু তেখেতসকলে ইয়াত যিসকল বিশেষকৈ থলুৱা ব্যৱসায়ী সেই থলুৱা ব্যৱসায়ীসকলে বিভিন্ন সামগ্ৰী ইয়াত বিক্ৰী কৰিবলৈ লৈ আহে খুৰা আপুনি কবি আনিছে বিক্ৰী কিমান হ'ল বিক্ৰী হেৰিমান হ'ল মোটামুটি 50 কিলোমান হ'ল আৰু আছে বহুতখিনি কিমানকৈ দিছে কিলো আপুনি 20 টকা কিলো 20 টকাকৈ দিছে আমি অকণমান খুৰা নিৰ্বাচনৰ কথা পাতি আছিলোঁ সন্মুখত যিহেতু নিৰ্বাচন এইবাৰ নিৰ্বাচনটো কেনেকুৱা হ'ব বুলি ভাবিছে তেনেকুৱা ৰাইজে যিটো ভাল দেখে সেইটোৱে হ'ব তো আমাৰ মোৰ মতে বা কাৰোবাৰ মতে হ'ব না তথাপিও আমাৰ এই টিহু সমষ্টিত কি হ'ব বুলি ভাবে টিহু সমষ্টিততো মোৰ ইয়াত পৰিৱৰ্তন হ'ব লাগে অলপ পৰিৱৰ্তন লাগে এনে চৰকাৰখনে বেয়া কৰা নাই কিন্তু বস্তু বনাই আকালম্বী দাম কৰিছে কিছুমান বস্তু সেইকাৰণে অলপ আৰু কি কাৰণত চৰকাৰ পৰিৱৰ্তন হ'ব লাগে বুলি ভাবিছে বহুত কাৰণ আছে দুটামান কাৰণ আৰু সেয়ে আৰু পৰিৱৰ্তন মই দাম অত্যাধুনিক বস্তুৰ দাম বনি আঁচনি দিয়া দি নহয় বাকী বস্তুবিলাকৰ দাম আছে না নিশ্চয়কৈ আঁচনি দিলে নহ'ব বাকী সা সামগ্ৰীবিলাকৰো দাম নিয়ন্ত্ৰণ কৰিব লাগিব এই বুলি স্থানীয় ইয়াৰ যিসকল লোক আছে তেখেতসকলে মন্তব্য কৰিছে খুৰা কি বজাৰ কৰিলে বজাৰ এই কল উৰহি বেঙেনা আলু কেনেকুৱা বজাৰৰ দামবোৰ কেনেকুৱা পাইছে ঠিকে আছে দাম ঠিকে আছে গাঁৱৰ দাম কম গুৱাহাটীত কৰি কম দাম আমি অকণমান নিৰ্বাচনৰ খবৰ লোৱাৰ কাৰণে আহিছিলোঁ এইবাৰ টিহু সমষ্টিত কেনেকুৱা হ'ব বুলি ভাবিছে নিৰ্বাচনী যুঁজখন এতিয়া ধৰ্মপুৰ সমষ্টি এতিয়া নাই নেকি ধৰ্মপুৰ এতিয়া নাই ধৰ্মপুৰ বিলুপ্ত হ'ল নামটো টিহু হ'ল নতুনকৈ বহু ঠাই সংযোগ হ'ল কিবা সেই হেৰি মৰুৱাৰ এজন উঠিব নেকি কিবা এই মৰুৱা বিভিন্ন প্ৰাৰ্থীয়ে প্ৰচাৰ চলাই আছে মহন্ত সেইদিনা আমনিত মিটিং কৰিছিল তেওঁ মহন্ত তেখেতেও প্ৰচাৰ চলাই আছে মহন্তৰ মিটিঙত কেনেকুৱা বিজেপিৰ সপক্ষে বলিছে বতাহ নে কংগ্ৰেছৰ সপক্ষে
এনেই ধৰক হিমন্ত বিশ্ব শৰ্মাৰ কথাটো অলপ বেলেগতো তেওঁ টিভি প্ৰগ্ৰেমবিলাক অলপ বেলেগ ধৰণে দি আছে মহিলা উদ্যমিতা আঁচনি কিবা সেই দিশত অলপ আছে বিজেপিৰে এটা আশা আছে আৰু কিন্তু আকৌ ক'বও নোৱাৰে সমষ্টি বিশেষে বেলেগো হ'ব পাৰে সমষ্টি বিশেষে বেলেগ তথাপি আমাৰ এই সমষ্টিটোত টিহু বিধানসভা সমষ্টিটোত কেনেকুৱা হয় এইটো পাটোৱাৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ফিল্ড ভাল কিন্তু এইবাৰ বা তেওঁ উঠে না নুঠে নাজানো ঠিক আছে বাৰু চন্দ্ৰমোহন পাটোৱাৰীৰ সপক্ষে ভাল বুলি কৈছে আমি কথা যিহেতু পাতি আছোঁ ৰাইজৰ মতামত আমি লৈ আছোঁ খুৰা কি আনিছে ধনিয়া আনিছে ধনিয়া আৰু ওলকবি ধনিয়া আৰু ওলকবি ঘৰৰে নেকি ঘৰৰে কেনেকুৱা বিক্ৰী হৈছেনে নাই বিক্ৰী হৈছে হৈছে আমি অকণমান নিৰ্বাচনী কথা বতৰা পতাৰ কাৰণে আহিছিলোঁ এইবাৰ ইয়াত টিহু বিধানসভা সমষ্টিত কেনেকুৱা বিচাৰে আপোনালোকে কি বিচাৰে কি বিচাৰোঁ মানে আগত পুৰাণটোৱে বিজেপিয়ে বিচাৰিছোঁ পুৰণাটোকে বিচাৰে পুৰাণটো ঠিক আছে বাৰু এই ধৰণে ভিন্ন ধৰণে মত প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আমি উপস্থিত আছিলোঁ এয়া নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিৰ যি চামতা হাঁহপুৰ নদলা বজাৰ আছে এখন ঐতিহাসিক বজাৰ আৰু এই বজাৰখনত অহা ৰাইজৰ সৈতে আমি কথা পাতিলোঁ ৰাইজৰ মতামত আমি আমাৰ দৰ্শকসকলক জনোৱাৰ চেষ্টা কৰিলোঁ আমি অন্য এটা প্ৰান্তলৈ যাম সমষ্টিটোৰ আৰু তাৰ পৰাও আমি আমাৰ ৰাইজৰ বিশেষকৈ ভোটাৰসকলৰ মনৰ কথা আমাৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিম কথা পাতি আছোঁ টিহু বিধানসভা সমষ্টিৰ এইবাৰ আমি আহি উপস্থিত হৈছোঁ নতুনকৈ টিহু বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা মাখিবাহাত আৰু এই মাখিবাহা পূৰ্বতে আছিল পাটাচাৰকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত যেহেতু সমষ্টি পুনৰ নিৰ্ধাৰণে টিহু বিধানসভা সমষ্টিৰ যি ভৌগোলিক পৰিসীমা আৰু ইয়াৰ জনগাঁথনি ইতিমধ্যে সলনি কৰিছে পূৰ্বতে এই সমষ্টিটো ধৰ্মপুৰ বিধানসভা সমষ্টি হিচাপে যিহেতু পৰিচিত আছিল নতুনকৈ ইয়াক টিহু বিধানসভা সমষ্টি হিচাপে নামাকৰণ কৰা হৈছে ধৰ্মপুৰ সমষ্টি বিলুপ্ত কৰা হৈছে কিন্তু ইয়াৰ ৰাইজেনো কি কয় যিহেতু মাখিবাহাত উপস্থিত আছোঁ আৰু মাখিবাহাৰ এখন চাহৰ দোকানত এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ বাইদেউ অকণমান আপোনাৰ লগত কথা পাতিম কওকচোন কেনেকুৱা চাহৰ বিক্ৰী কেনেকুৱা হৈ আছে চাহৰ বিক্ৰী বৰ্তমান বেয়া নহয় কিমান বছৰ ধৰি আপোনালোক এই দোকানৰ সৈতে জড়িত হৈ আছে মোৰ আজি 9 বছৰ হ'ল 9 বছৰ হৈ গ'ল আপুনি আৰু আপোনাৰ স্বামীয়ে একেলগে চলাই একেলগে পৰিয়ালত কোন কোন আছে পৰিয়ালৰ এই বাবু এটা মইনা এটা আমি 4জনে 4গৰাকী আছে যেহেতু এতিয়া সন্মুখত নিৰ্বাচন আমি অকণমান নিৰ্বাচনৰ কথা পাতোঁ বুলি আহিছোঁ প্ৰথমে আপুনি কওকচোন যেহেতু চৰকাৰী বিভিন্ন আঁচনি আছে বিভিন্ন আঁচনিৰ সুবিধা মহিলাসকলৰ বাবে আনিছে আপোনালোকে ইয়াত কি পাইছে মই পাইছোঁ মই এইবাৰ নতুনকৈ অৰুণোদয় পালোঁ আৰু এই লাখপতি বাইদেউ 10,000টো পালোঁ 10,000টো পাইছোঁ এই 10,000টো দোকানৰ কামত ব্যৱহাৰ কৰিছে নে কি কৰিছে দোকানৰ কামতে ব্যৱহাৰ কৰিছে দোকানখন আৰু অধিক উন্নত কৰাৰ কামত ব্যৱহাৰ কৰিছে আৰু এইবাৰ আৰু মই এই যি আমাৰ গোটৰ জৰিয়তে লোন দি আছে নহয় সেই তাৰ পৰা মই তাৰমানে বহুত উপকৃত হ'ব পাৰিছোঁ আৰু এটা কথা কওক এই অঞ্চলটোত বতাহ এইবাৰ কোনফালে বলিছে যিহেতু সন্মুখত নিৰ্বাচন কি হ'ব বুলি ভাবিছে কেনেকুৱা হোৱাটো বিচাৰে আপোনালোকে ভাবি আছোঁ আৰু যি চৰকাৰ আছে সেই থাকিব বুলি ভাবি আছোঁ বৰ্তমান চৰকাৰখনে থকাটো বিচাৰে সেই বিচাৰত তেখেতৰ পৰা বহুত উপকৃত হৈছোঁ আমি মই অকণমান ভিতৰ ভাগলৈ আহিছোঁ ভিতৰ ভাগত দেখিছোঁ কেইবাগৰাকী ব্যক্তি আছে পুৰি খাইছে ঘৰ আপোনাৰ ইয়াতে মানে অলপ দূৰত মোৰ কোনখিনিত বৈশ্যপাৰাত আপোনালোকৰ সমষ্টি নতুনকৈ টিহুৱে হৈছে হৈছে ঠিক আছে বাৰু টিহু যদি হৈছে আমি অকণমান কথা পাতিম আমি টিহু সমষ্টিৰ অকণমান ৰাজনৈতিক কথা বতৰা পতাৰ কাৰণে আহিছোঁ যিহেতু সন্মুখত নিৰ্বাচন আহিল এতিয়া এইবাৰ নিৰ্বাচনত কি হ'ব বুলি ভাবিছে টিহু সমষ্টি ভালেই হ'ব কেনেকুৱা ধৰণৰ ভাল হ'ব যিখন চৰকাৰ আছে তাতে আমি হেৰি কৰিব লাগিব দিব লাগিব এই বৃহত্তৰ অঞ্চলটোত আপোনালোকৰ সমস্যা কি ধৰণৰ আছে সমস্যাটো বহুত সমস্যা কওকচোন ৰাস্তা ঘাটৰ আছে কিছু চলা মেলাৰ অসুবিধা আছে বুজিলে নাই কিবা কাৰণে আৰু অসুবিধা আছে আৰু চৰকাৰী সা সুবিধাবোৰ পাইছেনে ৰাইজে ইয়াত পাইছে পিছে মই পোৱা নাই
কিন্তু এনে হেৰিত পাইছে কিছুমানে, এই 10,000টো কিছুমানে পাইছে 13টা বালৈ, আৰু কিজানি পাব, আৰু পোৱাৰ সম্ভাৱনাও আছে। ঠিক আছে বাৰু, একেলগে আহিছে দুয়োগৰাকী, আপোনাৰ ঘৰৰ একেই চুবুৰীতে, কেনেকুৱা চুবুৰীত কেনেকুৱা বতাহ বুলি? বিজেপিয়ে ভাল, বিজেপি ভাল। বাকী দলৰ প্ৰভাৱ কেনেকুৱা ইয়াত? ঠিক নহ'ব এতিয়া, বাকী দলৰ কাম নহ'ব। ঠিক আছে বাৰু, বাইদেউ অকণমান আপোনাৰ লগতো কথা পাতিম। আপোনাৰ ঘৰ ইয়াতে? হয়, মোৰ ইয়াতে, মানে চুবুৰীটো খেত্ৰাপাৰা চুবুৰী হয়। খেত্ৰাপাৰা চুবুৰী, ঠিক আছে বাৰু। এতিয়াতো সন্মুখত নিৰ্বাচন, আমি অকণমান নিৰ্বাচনৰ কথা পাতো বুলি আহিছিলোঁ। গতিকে এইবাৰ নিৰ্বাচন কি হ'ব বুলি ভাবিছে আপোনালোকে? এইবাৰতো নিৰ্বাচনত যিখিনি মানে বিজেপি চৰকাৰে কৰি আছে যথেষ্ট ভাল, কিন্তু আৰু বহুতখিনি হ'ব বাকী আছে। কেনেকুৱা কি কি বাকী আছে কওকচোন? ভিতৰুৱা অঞ্চলৰ ৰাস্তা ঘাট যথেষ্ট বেয়া, যিখিনি মানে হ'ব লাগি আছিল দেখাৰখিনি হৈ আছে, ভিতৰুৱাখিনি ভিতৰুৱাত সেনেকৈ ৰৈ যাই আছে। ছোৱালী মানে ল'ৰা ছোৱালী স্কুল অনাত দিগদাৰ, ধূলি বালি একদম, ৰাস্তা শিল চিল একদম বেয়া, বা বৰষুণ আহিলে একদম আন্তঃগাঁথনি ৰাস্তা ঘাটৰ উন্নয়ন কৰিবলগীয়া বহু বাকী আছে। আছে ভিতৰুৱা অঞ্চলখিনিত যথেষ্ট বাকী আছে। পূৰ্বতে পাটাচাৰকুছি সমষ্টি আছিল ইয়াত, 42 নং বিধানসভা পাটাচাৰকুছি সমষ্টি আছিল, এতিয়া আপোনাৰ টিহু নতুনকৈ টিহু হিচাপে হ'ল, নতুনকৈ হ'ল। তো আছে আৰু বহুতখিনি কাম বাকী আছে। যিখিনি মানে অৰুণোদয় পাব লগা আছিল পাইছে, আৰু যথেষ্ট পাব বাকী আছে। যি মানে মহিলা আপোনাৰ একদমেই অৱস্থা বেয়া, তাৰে মাজতে আমি চৰকাৰক দোষ নিদিওঁ, কিছুমান ইয়াৰ মানে লাগি থকা কাৰ্যকৰ্তাৰো বহুত দোষ আছে, য'ত নিজৰ পৰিয়ালৰ ভিতৰতে মানে দি ৰাখি কিনে যিখিনি পাব লাগিছিল বহুত বাকী কৰি ৰাখি থৈ দিছে। তাৰ কাৰণে মানে কৰ্মচাৰীখিনিৰ কাৰণে মানে চৰকাৰ জগৰীয়া হৈ গৈছে। এনেকুৱা মানে চৰকাৰে নিদিয়ে, কিন্তু চৰকাৰে দিছে, কিন্তু চৰকাৰৰ যিখিনি দিছে সেইখিনি যিখিনি পাব লগা আৰু গোটেই সকলোখিনি নাই পোৱা, সকলোখিনিয়ে পোৱা নাই। ঠিক আছে বাৰু, মই আপুনি গোটেই কথাখিনি বৰ সুন্দৰকৈ ক'লে, মুকলিকৈ ক'লে। মই আপোনাৰ পৰা এই কথাটো জানিব বিচাৰিম, যিহেতু সন্মুখত এতিয়া নিৰ্বাচন আছে, ইয়াত বতাহ কোনফালে বলিছে, আপোনালোকে কিনো বিচাৰে এতিয়া? এতিয়াতো আমি বিজেপি চৰকাৰ হোৱাটোৱে বিচাৰোঁ, কিন্তু কিছুমান মানুহৰ মনত এতিয়াও মানে কি এনেকুৱা হৈছে যে চৰকাৰে এইটো বস্তু পোৱা নাই, এইবাৰ ভোট বৰ্জন কৰিম, এনেকুৱা মানুহৰ মনত ধাৰণা হৈছে। মানে যিখিনি আপোনালোকৰ চুবুৰীত সেই ধৰণৰ আলোচনা হৈছে যে যদি এইবাৰ আমি আঁচনি নাপাওঁ তেতিয়াহ'লে ভোট নিদিওঁ, নাপাওঁ, মানে 10,000 টকাটো পাইছে, কিন্তু গোটৰ 10জনী মহিলাৰ মাজত 2জন বাদ পৰি ৰৈছে। সন্তানৰ সংখ্যা বেছি, সেইটোতো চৰকাৰী নিয়ম, সেইটোত আমি হয় নিয়ম হয়। তাৰে মাজতে চৰকাৰে যিখিনি ৰুল আছিল, মানে ফৰ্মখনত ৰুলছ আছিল যে মাইক্ৰ' ফাইনেন্স টকা নাপায়, কিন্তু মাইক্ৰ' ফাইনেন্সে পাইছে। নিয়ম উলংঘা কৰিও কোনোবাই পাইছে। কিছুমান গোটত নাই, মানে কি ইফালে সিফালে কিবা এটা কৰি হ'লেও মেনেজ কৰি গোটত সোমাই গৈছে, পইচাখিনি পাইছে। যিখিনি মানে কি আগৰ মহিলাটো ধৰি লওক 4জন 5জন 6জন আছিল, ইমানকলৈকে সন্তান আছিল, তো কিছুমান মহিলা বাদ পৰি গৈছে। তো 8জনী পোৱাৰ পিছত 2জনীৰ মনটো কেনেকুৱা হ'ব? এনেকুৱা হ'ব ন যে ভোট নিদিওঁ, সেইটো ক্ষোভ মহিলাসকলৰ আছে, যথেষ্ট আছে। বাইদেউ বৰ সুন্দৰকৈ আচলতে মুকলিমূৰীয়াকৈ তেওঁ কথাখিনি ক'লে। তেখেতসকলৰ এই অঞ্চলটোৰ ৰাস্তা ঘাটৰ সমস্যাৰ কথাও কিছু ক'লে। আপোনাৰ পৰা মই বিশেষকৈ জানিব বিচাৰিম, এই অঞ্চলটোত সমস্যা কি কি আছে বৰ্তমান? সমস্যা এতিয়া আগৰ তুলনাত সমস্যা বহুতখিনি লাঘৱ হৈছে। যেনেকৈ আগতে ৰাস্তা ঘাট একেবাৰে বেয়া আছিল, এতিয়া ৰাস্তা ঘাট মেইন ৰাস্তাখিনি ভাল হৈছে, ভিতৰুৱা ৰাস্তা দুটামান কৰিব লগা আছে। ধৰক আমাৰ এই অঞ্চলৰ এটা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান হৈছে মাখিবাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়। এইবাৰ স্কুলখনত 7 কোটি টকাৰ গ্ৰেণ্ট এটা আহিছে বিল্ডিঙৰ কাৰণে, সেইটো এটা ভাল খবৰ আমাৰ কাৰণে, গোটেই ৰাইজৰ কাৰণে। তথাপি দুটামান ৰাস্তা কৰিব লগা আছে, আৰু ইয়াতে সাপ্তাহিক বজাৰ অনুষ্ঠিত হয় বৃহস্পতিবাৰ আৰু ৰবিবাৰে, কিন্তু ইয়াতে উপযুক্ত মাৰ্কেট ছেট নাই তাৰমানে। গতিকে এটা উপযুক্ত মাৰ্কেট ছেট লাগে, আৰু ছাত্ৰ ছাত্ৰীবিলাকৰ বৌদ্ধিক উন্নয়নৰ কাৰণে ইয়াতে অডিটৰিয়াম এটা লাগে, খুব প্ৰয়োজন তাৰমানে। অন্ততঃ সমগ্ৰ মাখিবাহ অঞ্চল উৎকৰ্ষ সাধনেহে এখন সমাজক সুন্দৰকৈ আগুৱাই নিব পাৰে। হয়, গতিকে সেইকাৰণে বিশেষকৈ উঠি অহা প্ৰজন্মৰ কাৰণে এটা অডিটৰিয়ামৰ খুব প্ৰয়োজন, আৰু দুটামান ভিতৰুৱা ৰাস্তা আছে, সেইখিনি নিৰ্মাণ কৰিলে তাৰমানে ৰাইজ উপকৃত হ'ব। আমি আন ইয়াত ভালে সংখ্যক ব্যক্তি আছে, তেখেতসকলৰ ওচৰলৈ যাম। যিহেতু মাখিবাহাত উপস্থিত আছোঁ, আৰু মাখিবাহাত ৰাইজৰ মনৰ কথা আমি জনাৰ চেষ্টা কৰিছোঁ। কেনেকুৱা এইবাৰ নিৰ্বাচনী বতাহ কেনেকুৱা বলিছে? সেইটো ফালে বতাহটো ইনকাম হিচাপে চৰকাৰ বিজেপিয়ে যাব গান পাওঁ। বস্তু এই ৰাস্তা পাতি হাবি জাবি কলেজ চলেজ এইবিলাক দিয়াৰ কাৰণে বহুত উন্নয়ন কৰিছে। আমি চকুৰি নিজে দেখা বস্তু পাতি, সেইকাৰণে উন্নয়ন কৰিছে, সেইবাবে বিজেপিয়ে যাব যেন যাব বুলিয়ে ধাৰণা। আৰু ধন্যবাদ জনাইছোঁ। আমি আৰু ইয়াত বিভিন্ন ব্যক্তি আছে, আমি তেখেতসকলৰ ওচৰলৈ যাম। খুৰা, কেনেকুৱা আপোনাৰ বিক্ৰী, কেনেকুৱা ফল মূলৰ দোকান? ফল মূলৰ দোকান এনেকৈ চলি আছোঁ। আৰু ক'ৰ পৰা আনে ফল মূলখিনি? ফলটো বৰপেটা ৰোডৰ পৰা। বৰপেটা ৰোডৰ পৰা আহে। কওকচোন কেনেকুৱা, ধৰক কেনেকুৱা চলিছে জীৱন? এতিয়া জীৱনটো ভালে চলি আছে, এনেকৈ চলি আছোঁ। এখন বেপাৰী দিয়ে চলি আছোঁ, আৰু এই ব্যৱসায়ৰে চলি আছে। কিমান বছৰ হ'ল বুলি ক'লে? মই বেপাৰ কৰবাৰ মোটামুটি মোৰ 12 বছৰ বয়সৰ পৰা, মোৰ লেখা পঢ়া নাই। আপোনাৰ যেতিয়া বছৰ 12 আছিল, 12 বছৰ বয়সৰ পৰা বেপাৰ কৰিছোঁ। তামোলৰ পোন আছিল 75 পইচা,
1 টাকা, পানৰ আছিল 3 টাকা, গোট মুঠা 15 পইচা 20 পইচা পৰে। তেতিয়া পৰা আমি বেপাৰে কৈছোঁ, মোৰ পঢ়া পাতি নাই অলপ, তথাপিও সুন্দৰকৈ চলি আছোঁ। ছোৱালী দুটা আছিল, বিয়া দিছোঁ, ল'ৰাটো BSc পাছ কৰি কোম্পানীত থাকি আছে, আৰু মই বেপাৰখন চলি আছোঁ। পৰিয়াল এতিয়া বৰ্তমান 3টা। ঠিক আছে বাৰু। এতিয়া সন্মুখত নিৰ্বাচন, গতিকে নিৰ্বাচনৰ বাবে সাজু হ'বই লাগিব প্ৰতিগৰাকী ভোটাৰ। কেনেকুৱা হ'ব বুলি ভাবে? ভাল হ'ব, বিজেপি চলবই। এইটো ধৰা বান্ধা আমাৰ চৰকাৰ আমাৰ মতে নবদলে আৰু আমি থকা হ'লে এখন চৰকাৰে সলনি হোৱাৰ সম্ভাৱনা মোৰ মতে নাই। কিন্তু মই চৰকাৰে একো বনাই নাপালে মোৰ সুখী মই সেই হিচাপত। চৰকাৰৰ পৰা একো নাপালেও কিন্তু কিয় সুখী বুলি ভাবে? কিয় মানে চৰকাৰে যিখিনি কাম কৰিছে ভাল কাম কৰিছে জানিছিল নাই? এই যিবিলাক আগতে ইণ্টাৰভিউ দিছিল, দিয়া ল'ৰা যদি চাকৰি নাপায়, বেলেগে টকা দি মানে চাকৰি লৈছিল, বুজিছি না? এইবাৰ যি 1 টাকা নোহোৱাকৈ চাকৰি পাইছে, তাৰ কাৰণে ভাল হৈছে মোৰ মতে, সেয়ে সুখী। আপোনাৰ চুবুৰীত কোনোবাই পাইছেনে? বহুত পাইছে, বহুত পাইছে। কিন্তু মোৰ ল'ৰাটো পাৰা নাই, শকত দাৰুবান ল'ৰা ডিফেন্স নৰে, ক্ষোভ নাই, কাৰণ পোৱাখিনিয়ে যোগ্যতা। মই সেই তাৰ কাৰণে মই সুখী। ঠিক আছে, ধন্যবাদ জনাইছোঁ। বৰ সুন্দৰকৈ মুকলিমূৰীয়াকৈ কথাখিনি তেখেতে ক'লে। আমি আন যিসকল ইয়াত ব্যক্তি আছে তেখেতসকলৰ ওচৰলৈ যাম, তেখেতসকলৰ পৰাও কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম। আপোনাৰ ঘৰ ইয়াতে? মই এইটো গ'লে ডাইনিংটোতে হয়, মাখিবাহাতে হয়, সমষ্টি টিহুৱে হয়? টিহু হয়। অকণমান আমি নিৰ্বাচনী কথা বতৰা পতাৰ কাৰণে আহিছোঁ, টিহু সমষ্টিৰ বিভিন্ন প্ৰান্তত ঘূৰিছোঁ। কেনেকুৱা ইয়াত নিৰ্বাচনৰ কুচকাৱাজ কি ধৰণে চলিছে, ৰাইজে কি বিচাৰে? নিৰ্বাচনৰ কুচকাৱাজ মানে বৰ্তমান যিটো শাসক দল সেইটোকে প্ৰিফাৰেঞ্চটো দি আছে, কাৰণ তেওঁলোকে আমাৰ গাঁৱলীয়া ৰাস্তা ঘাটবিলাক যিবিলাক দুৰ্গম আছিল সেইবিলাক কৰিছে। তাৰপিছত প্ৰত্যেক মানুহকে বাসগৃহৰ সুবিধাটো দিছে, শৌচাগাৰৰ সুবিধাটো দিছে। তাৰোপৰি বিকল্প চৰকাৰ হিচাপে ইমান ল'ব খোজা নাই, গতিকে বিজেপি দলকে বৰ্তমান প্ৰাধান্যটো দি আছে আমাৰ ইয়াতে। আমি নিজে চাকৰি পোৱা নোপোৱালৈ কথা নাই, কিন্তু তেওঁলোকৰ কিছুমান উদ্দেশ্যমূলক কাম সফল হৈছে, সেইকাৰণে আমি আপোনালোকে দিছোঁ। আৰু মুকলিকৈ কথাখিনি ক'লে। মই এইবাৰ এখন বস্ত্ৰালয়ত আহি পাইছোঁ, বস্ত্ৰালয়খনত কথা কিছু পাতিম, পুৰা অকণমান কথা পাতিম আপোনাৰ লগত, আগুৱাই আহিলে সুবিধা হ'ব। কেনেকুৱা আপুনি ইয়াত ব্যৱসায় কিমান বছৰৰ পৰা কৰি আহিছে? মই 2002 চনৰ নৱেম্বৰ মাহৰ পৰা। আমি অকণমান টিহু সমষ্টিৰ নিৰ্বাচনী কথা বতৰা পতাৰ কাৰণে আহিছোঁ, যিহেতু আপুনি ইয়াত বহু বছৰ ধৰি ব্যৱসায় কৰি আহিছে। ইয়াত শেহতীয়াকৈ নিৰ্বাচনী আলোচনাবিলাক কেনেকুৱা ধৰণৰ হৈছে? টিহু সমষ্টিত কাৰ প্ৰভাৱ বাঢ়িছে? টিহু সমষ্টিত কাৰ প্ৰভাৱ বাঢ়িছে মানে এতিয়া বিজেপিৰে প্ৰভাৱ বাঢ়িছে। টিহু সমষ্টিত বিজেপিৰ হ'লেই ভাল হয়, বিজেপিৰ হ'লেই ভাল হয়। সেইটোৱে কৈ আছে সকলে। ঠিক আছে বাৰু, ধন্যবাদ জনাইছোঁ। অকণমান আপোনালোক কাপোৰ চাব আহিছে? হয়। ইয়াতে ঘৰ? নহয়, কৈঠালকুছি। কৈঠালকুছি সমষ্টি টিহুৱে হয় আপোনালোকৰ? হয়। কেনেকুৱা টিহু সমষ্টিৰ আমি অকণমান ৰাজনৈতিক কথা বতৰা পাতি আছোঁ, যিহেতু যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি, যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে টিহু সমষ্টিত কেনেকুৱা এগৰাকী প্ৰাৰ্থী বিচাৰে আপোনালোকে? ভাল দায়িত্বশীল এজন, ৰাইজৰ হকে কাম কৰা, জনসাধাৰণৰ মানে কল্যাণ চিন্তা কৰা এটা প্ৰাৰ্থী আমি নিৰ্বাচন প্ৰাৰ্থী হিচাপে বিচাৰোঁ। আৰু আপোনালোকে অধ্যয়ন কৰি আছে নে কিবা কামৰ সৈতে জড়িত হৈ আছে? মোৰ অধ্যয়ন কৰা হৈছে। অধ্যয়ন সমাপ্ত হৈছে। এইবাৰ নিৰ্বাচনটো কি ধৰণৰ হ'ব বুলি ভাবিছে? সুচাৰুৰূপে হোৱাটোৱে বিচাৰিছোঁ। আৰু তথাপিও বতাহ কংগ্ৰেছ বিজেপি কাৰ ফালে বলিছে আপোনালোকৰ ফালে? বৰ্তমানতো বিজেপি চৰকাৰৰে সেই হৈ আছে, চৰ্চা চলি আছে। হয়, চৰ্চা চলি আছে, তেনেকৈ আগবাঢ়ি আছে। আৰু ধন্যবাদ জনাইছোঁ। অকণমান আপোনাৰ পৰা জানিম মতামতখিনি। একেই কৈঠালকুছিৰ পৰা আহিছে? একে কৈঠালকুছিৰ পৰা আহিছোঁ। কেনেকুৱা কি বিচাৰে আপোনালোকে? একে এতিয়া বিজেপি চৰকাৰৰে চলি আছে, বা আগতকৈ উন্নত হৈছে ঠাইখিনি, সেয়াই আৰু। আপুনি অধ্যয়ন কৰি আছেনে? নাই, মোৰ কমপ্লিট হৈছে। অধ্যয়ন সমাপ্ত কৰিছে? কেনেকুৱা বিচাৰে এতিয়া? ধৰক আপুনি কৈছে যে বিজেপি চৰকাৰ অহাটোৱে বিচাৰে বা বিজেপি চৰকাৰে কাম কাজ কৰিছে, তথাপিও এগৰাকী প্ৰাৰ্থী, কেনেকুৱা প্ৰাৰ্থী এগৰাকী বিচাৰে টিহু সমষ্টি? সেই উন্নত হোৱাটো বিচাৰে, আগতকৈ যথেষ্ট উন্নত হৈছে এতিয়া, আৰু আগুৱাই যাওক, সেইটোৱে আৰু। উন্নতি যথেষ্টখিনি হৈছে আৰু আগুৱাই যোৱাটো প্ৰয়োজন, সেই কথা ৰাইজে কৈছে। আৰু এয়া যিহেতু মাখিবাহা অঞ্চলত আমি উপস্থিত আছোঁ, আৰু মাখিবাহাত পূৰ্বতে আছিল পাটাচাৰকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত, আৰু শেহতীয়াকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই মাখিবাহো অন্তৰ্ভুক্ত হৈছে টিহু বিধানসভা সমষ্টিত।
পুনৰ্নিৰ্ধাৰণৰ পিছত বৰমা বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈ থকা 3খনকৈ গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে টিহু বিধানসভা সমষ্টিত। এই টিহু বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা গাঁও পঞ্চায়তসমূহৰ এটা বিশেষ অঞ্চল হ'ল দিপ্তা হুৰাদি অঞ্চল। এই দিপ্তা হুৰাদি অঞ্চলৰ ৰাইজেও এইবাৰ নিৰ্বাচনত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ধাৰণা কৰা হৈছে। এই দিপ্তা হুৰাদিৰ ৰাইজৰ মনৰ বুজ লোৱাৰ বাবে আহি উপস্থিত হৈছোঁ আৰু তেখেতসকলৰ সৈতে কথা কিছু পাতিম। এই মুহূৰ্তত দেখিবলৈ পাইছোঁ এগৰাকী ফল মূলৰ ব্যৱসায়ী ইতিমধ্যে দোকান মেলিবলৈ আৰম্ভ কৰিছে। দাদা কেনেকুৱা বিক্ৰী কেনেকুৱা এতিয়া আৰম্ভ কৰিছে দোকান? দোকান এতিয়া আৰম্ভ কৰিছে। আপোনাৰ ঘৰ ইয়াতে হয়? ইয়াতে হয়। কেনেকুৱা বিক্ৰী ধৰক আগে পিছে কেনেকুৱা চলি আছে? আগে পিছে ভাল আছিল, এতিয়া বৰ্তমান বেয়া। বৰ্তমান বেয়া হৈছে কিহৰ কাৰণে? এই বস্তু বাহিনীৰ দামবিলাক বেছি হৈছে ন, দামবোৰ বাঢ়িছে। আপুনি কি কি ৰাখে ইয়াত? গোটেইখিনি ফল মূল ৰাখে? ফল মূল গোটেই ৰখা যায়। আমি অকণমান নিৰ্বাচনৰ কথা পতাৰ কাৰণে আহিছোঁ। সন্মুখত যিহেতু নিৰ্বাচন, গতিকে এই অঞ্চলৰ ৰাইজে কি বিচাৰে আচলতে কি হ'ব এইবাৰ নিৰ্বাচনত? নিৰ্বাচনত এতিয়া কি বা হ'ব মই কেনেকৈ কওঁ। আপোনালোকে কি ধাৰণা কৰে? গম পাইছে না কি হ'লে ভাল হয়? ভালটো আমাৰ এতিয়া ৰাইজৰ উন্নয়নটো বস্তুবিলাক উন্নয়ন হ'লে ভাল হয় আৰু সেইটোৰ কাৰণে ৰাইজে আৰু বিচাৰিছে। কাক বিচাৰিছে ৰাইজে? এতিয়া ৰাইজে এতিয়া যোনে ৰাইজৰ কাম কৰিব তাকে বিচাৰিব লাগিব। ৰাইজৰ কাম কোনে কৰিব বুলি ভাবে? কোনে কৰিব এতিয়া সকলোৱেতো আৰু যোনে গাড়ীত যায় সিয়ে ৰাজা হৈ যায়, ৰাইজৰ ডিফিৰে নাযায়। তথাপিও আপোনালোকে কেনেকুৱা মানুহক পচন্দ কৰে, কেনেকুৱা মানুহ নেতা হ'লে ভাল হয় এই টিহু বিধানসভা সমষ্টিত? এতিয়া মই কি কওঁ, এতিয়া মোৰ ক'ব লগা নাই আকৌ বুজিছিলে। যিহেতু বৰমা বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত আছিল এই অঞ্চল, এতিয়া নতুনকৈ টিহু বিধানসভা সমষ্টিত আহিছে, গতিকে কেনেকুৱা হ'ব বুলি ভাবিছে? এতিয়া ভালেই হ'ব বুলি ভাবিছোঁ। ভালেই হ'ব। কাৰ ভাল হ'ব? টিহু সমষ্টি হ'লেও আমাৰ ভালেই হ'ব আৰু ৰাইজৰ। ঠিক আছে বাৰু। অকণমান আন এগৰাকী মই আছে দাদা, মই তেখেতৰ ওচৰলৈ যাম। তেখেতেও দোকান মেলিবলৈ আৰম্ভ কৰিছে। দাদা অকণমান আগুৱাই আহিলে সুবিধা হ'ব। দোকান খুলিলে, পিঁয়াজ দেখিছোঁ, আলু দেখিছোঁ, বিভিন্ন সামগ্ৰী আপুনি আনিছে। কিমান বছৰ ধৰি ব্যৱসায় কৰি আহিছে? মোৰ এইটো মোটামুটি 10 বছৰে হ'ল। 10 বছৰ হৈ গ'ল? কেনেকুৱা চলি আহিছে? এনেই গোটা বেয়া নহয় আৰু। ইয়াৰে পৰিয়াল ঠিকমতে চলোৱাটো সম্ভৱনে? সিমান এটা সম্ভৱ নহয় আৰু আলু পিঁয়াজৰ দোকান কৰি এনেই সাধাৰণ চলি মেলি থাকিব চলি আছোঁ সেনেকুৱাই আৰু। অকণমান নিৰ্বাচনৰ খবৰ লোৱাৰ কাৰণে আহিলোঁ। গতিকে নিৰ্বাচন সন্মুখত কি হ'ব বুলি ভাবিছে? কেনেকুৱা গুণা কথা চলিছে এইবাৰ? এইবাৰ আকৌ বুজিবই পৰা নাই। তথাপিতো মানে ঢৌটো অলপ বিজেপিৰে লাগি আছে। বিজেপিৰ আছে। যিহেতু আগতে বৰমা বিধানসভা সমষ্টিত আছিল, এতিয়া টিহু বিধানসভা সমষ্টিত আপোনালোক ভোটাৰ হ'ল, গতিকে কেনেকুৱা হ'ব? সমষ্টি সলনি হোৱাৰ পিছত কি হ'ব বুলি মইতো ভাবোঁ বিজেপিয়ে যাব। বিজেপিয়ে যাব সেনেহেন ভাবি আছোঁ। ধন্যবাদ জনাইছোঁ। এই যি দিপ্তা হুৰাদি অঞ্চল, এই দিপ্তা হুৰাদি অঞ্চল, ইয়াত যিখন দৈনিক বজাৰ, এই দৈনিক বজাৰখনত আমি উপস্থিত আছোঁ। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোক বজাৰলৈ আহিছে, কেনেকুৱা এই অঞ্চলটোত কেনেকুৱা নিৰ্বাচনী বতাহ বলিছে? যিহেতু সন্মুখত নিৰ্বাচন, আমি অকণমান নিৰ্বাচনী কথা বতৰা পাতি আছোঁ। হয়, নিশ্চয়কৈ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান সমস্যাৰে জৰ্জৰিত দিপ্তা হুৰাদি মাহৰীয়া এই 3খন গাঁও এনেকুৱা এটা পিছপৰা অঞ্চলত আহি আমাৰ এই অঞ্চলৰ ৰাইজৰ লগতে এই অঞ্চলত পিছ পৰি থকা ৰাস্তা পদূলিৰ সমস্যাবোৰ আচলতে আমাৰ কোৱাৰ সুবিধা কৰি দিয়াৰ বাবে আপোনালোকক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱাবেলি যি পঞ্চায়ত হৈছিল তেনে সময়ছোৱাত মাননীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই আমাৰ ওচৰৰে বজাৰত আহি আমাক স্পষ্টকৈ অঞ্চলৰ ৰাইজক এষাৰ সুন্দৰভাৱে কথা কৈছিল যে কংগ্ৰেছৰ মায়াৰ পৰা অকণমান আঁতৰি আহক আৰু বিজেপিত ভোট দিয়ক আৰু এই অঞ্চলৰ উন্নয়ন কৰিম বুলি তেখেতে এখন মিটিং কৰি সুন্দৰভাৱে এই কথাখিনি উত্থাপন কৰিছিল। আৰু আমাৰ এই অঞ্চলৰ মানুহ সাধাসুধা মানুহ, আৰু এই কথাখিনি শুনাৰ পিছত মানুহে বিশ্বাসত লৈছিল, কিয়নো পূৰ্বৰ পৰা আমি ইয়াতে ৰাস্তা পদূলিৰ পৰা যি যাতায়াতৰ ব্যৱস্থা আচলতে আমি সম্পূৰ্ণ পিছ পৰি থকা এখন 3খন গাঁও। এনেকুৱা সময়ছোৱাত যেতিয়া এজন মন্ত্ৰীয়ে এনেকুৱা কথা কৈছিল, তেতিয়া এই অঞ্চলত পঞ্চায়তৰ ৰিজাল্ট খুবেই ভাল হৈছিল। এতিয়া দেখিলোঁ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই যি আমাৰ এই অঞ্চলৰ ৰাইজে ভোট দি পঞ্চায়তবিলাকত জয়যুক্ত কৰিলে, মাত্ৰ এটা হাৰিছে ইয়াতে, বাকী সমস্ত জিকিছে। তাৰপিছত তেখেতৰ দায়িত্ব আছিল যে অঞ্চলৰ মানুহক যে আমি কথা দিছিলোঁ আচলতে কথাবোৰ মতে কাম কৰিব লাগে। তেওঁ এতিয়ালৈকে আমাৰ এই অঞ্চলত আহি এই সমস্যাবোৰ দূৰ কৰাটো দূৰৰ কথা, মানুহৰ কাষত অহা নাই। ভাবিছোঁ যে নিৰ্বাচনৰ সময়ত আহিলে কিন্তু এইবিলাক কথাৰ উত্তৰ দিব লাগিব। আমি আন যিসকল ইয়াত ব্যৱসায়ী হওক বা ৰাইজ যিহেতু বজাৰলৈ ওলাইছে তেখেতসকলৰ সৈতে কথা পাতিম। আপুনি বিভিন্ন সামগ্ৰী আনিছে, কেনেকুৱা আপোনাৰো দোকান যিহেতু আৰম্ভ কৰিছে, কেনেকুৱা ব্যৱসায়, কিমান বছৰৰ পৰা ব্যৱসায় কৰি আহিছে?
ব্যৱসায় মই মোটামুটি 6 বছৰমান আগৰ পৰা কৰি 6 বছৰ ঠিকেই চলি আছে মোটামুটি। অকণমান নিৰ্বাচনী কথা বতৰা পাতি আছোঁ, নিৰ্বাচনী খবৰ লোৱাৰ কাৰণে আহিছোঁ। এই দীপ্তাহুৰাদি অঞ্চলত কেনেকুৱা হ'ব এইবাৰ নিৰ্বাচন, ৰাইজৰ মাজত কেনেকুৱা গুণা কথা চলিছে? নিৰ্বাচনী কথাটো বিশেষ তেনেকুৱা ক'ব লগা নহয়, তথাপি আজি আমি মানে গম পাবৰ পৰা বা জনা অৱস্থাৰ পৰা ইয়াতে পঞ্চায়ত হওক বা MP ভোটৰ হওক বা বিধায়ক হওক বিজেপিৰ ফালৰ পৰাই জয়যুক্ত হৈ আছে। কিন্তু আমাৰ ইয়াতে এটা দুখৰ বিষয় কি, কথাটো ক'ব লাজো লাগে, আজিৰ জামানাত বা বৰ্তমান সময়ত আমাৰ ইয়াতে যিখিনি মানে ভিতৰ মানে যোৱা পথ আছে সেই পথখিনি একদম দুৰৱস্থা। মানে অহা যোৱা কৰাৰ এনেকুৱা অসুবিধা য'ত আপোনালোকে যদি এবাৰ ভিতৰত সোমাই যায় নিশ্চয় গম পাব, ঠিক তেনেকুৱা। গতিকে আৰু এতিয়াতো বৰ্তমান খৰাং সময়খিনিত কিবাকৈ অহা যোৱা কৰিব পাৰি। যেতিয়াই মানে বাৰিষা বৰষুণ হ'ব না, তেতিয়া ল'ৰা ছোৱালীবিলাক লগতে বা বৃদ্ধ বা বয়সস্থ মানুহবিলাকতো ঘৰৰ পৰা বাহিৰত ওলাব পৰা মানে অৱস্থা নহয়, এনেকুৱা মানে দুৰৱস্থা ৰাস্তা। মই আপোনালোকৰ জৰিয়তে এইটোৱে আহ্বান জনাম যাতে ভৱিষ্যতে আমাৰ এই ৰাস্তাটো বা আমাৰ ভিতৰৰ অঞ্চলখিনিৰ যিখিনি মানে পথ আছে বা ৰাস্তা আছে, সেই ৰাস্তাখিনি যদি চৰকাৰে ভাল কৰি দিয়ে সেইখিনি আহ্বান জনাম। সেই আন্তঃগাঁথনি উন্নয়ন কৰিলে এটা অঞ্চলৰ উন্নতি হ'ব, সেই গতিকে যুৱ প্ৰজন্মই সেই দাবী কৰিছে। আপোনালোক বজাৰলৈ আহিছে? হয় হয়। কেনেকুৱা কি কি বজাৰ কৰিব? বজাৰ মানে কৰিব লাগিব, মাছ চব্জি এইবিলাক কিনিম বুলি ওলাই আহিছে। কেনেকুৱা অকণমান আমি নিৰ্বাচনী কথা বতৰা পাতি আছিলোঁ। যিহেতু দীপ্তাহুৰাদি অঞ্চল পূৰ্বতে আছিল বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈ এতিয়া নতুনকৈ টিহু বিধানসভা সমষ্টিলৈ আহিল, গতিকে কেনেকুৱা হ'ব বুলি ভাবিছে এইবাৰ? এতিয়া আমি জন্মলগ্নৰে পৰা আমি এটা মানে বৰমা সমষ্টিটো ST ৰিজাৰ্ভেশ্যনৰ আণ্ডাৰত আছিলোঁ। এতিয়া যোৱা মানে যেতিয়া মানে সমষ্টি পুনৰ নিৰ্ধাৰণ হয় সেই সময়ৰ পৰা আমাৰ সমষ্টিটো নলবাৰী জিলাৰ অন্তৰ্গত টিহু সমষ্টিৰ নামেৰে নামকৰণ হৈছে। কিন্তু এটা দুখৰ বিষয় যে আজি ভাৰত স্বাধীন হোৱাৰ 70 বছৰ পিছতো যে আমাৰ এই দীপ্তাহুৰাদি মাহৰীয়া 3খন গাঁও আমাৰ নেশ্যনেল হাইৱেৰ লগতে লাগি থকা। আপোনালোকে গ'লে দেখা পাব এটা ৰাস্তা আজিলৈকে ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা আজিলৈকে এটা ৰাস্তা পকীকৰণ নহ'ল। যে আগতে আপোনাৰ কংগ্ৰেছক দোষ দিয়ে, কংগ্ৰেছে আপোনাৰ BPFক দোষ দিয়ে, BPFে আপোনাৰ BJPক দোষ দিয়ে, তেনেকুৱাকৈ মানে আপোনাৰ সময়বিলাক পাৰ হৈ যায় আছে। কিন্তু আমাৰ ইয়াতে আপোনাৰ উন্নয়ন একো হোৱা নাই আজিলৈকে। আমাৰ ইয়াতে আপোনাৰ কেইবাখনো দলং হ'বলগীয়া আছে, এই দলং হোৱা নাই, আপোনাৰ ৰাস্তা হোৱা নাই। তাৰপিছত আপোনাৰ চৰকাৰী আঁচনিৰ পৰা আমাৰ মানুহবিলাক বহুতো বঞ্চিত হৈ আছে। এতিয়া আমাৰ তাৰমানে কি কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া যোৱা মানে লোকসভা ইলেকশ্যনত আমাৰ ইয়াতে আহিছিল, তেতিয়াও তেখেতে প্ৰতিশ্ৰুতি দিছিল যে আমাৰ ইয়াতে ৰাস্তাবিলাক কৰি দিব। যোৱা পঞ্চায়ত নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল যে মোক যদি পঞ্চায়তত ইয়াৰে মানুহ ভোট দি পেলাই আমাৰ পঞ্চায়তৰ সদস্যবিলাকক জিকাই দিয়ে তেতিয়াহ'লে মই ইয়াৰে ৰাস্তা পদূলি আৰু যি সমস্যা আছে ৰাইজৰ এই সমস্যাবিলাক সমাধান কৰি দিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেখেতসকলৰ সদস্যবিলাক জয়যুক্ত হোৱাৰ পিছতো আজিলৈকে তেখেতে এবাৰো চাব অহা নাই যে ইয়াৰে ৰাস্তা কিমানটা আপোনাৰ মানে দুৰৱস্থা হৈ আছে, ইয়াৰে সমস্যাবিলাক কি আছে। তেখেতে এতিয়ালৈকে কিন্তু আমাৰ ইয়াতে আপোনাৰ চকু কাণ দিয়া নাই। গতিকে এইবিলাকত দৃষ্টিগোচৰ কৰাটো প্ৰয়োজন আছে। ঠিক আছে বাৰু। মৎস্য ব্যৱসায়ীসকলো আছে, তেখেতসকলেও বিভিন্ন প্ৰান্তৰ পৰা মাছ লৈ ইয়াত ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে। দাদা কেনেকুৱা ব্যৱসায় কেনেকুৱা চলিছে? দোকান বেয়া নাই, ভালে চলি আছে। কিমান মাছ আনিছে আজি? মাছ আনিছোঁ আজি 30 কিলোমান হ'ব। ক'ৰ পৰা আনে মাছ? এইটো মাছ কৈঠালগুচিৰ পৰা আনে। আমি অকণমান নিৰ্বাচনী কথা বতৰা পাতি আছিলোঁ। সন্মুখত যিহেতু নিৰ্বাচন, গতিকে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে। কেনেকুৱা ইয়াত কেনেকুৱা হৈছে আচলতে, বতাহ কোনফালে বলিছে, কোনটো দলৰ ফালে? এতিয়া বোলো বৰ্তমান বতাহ BJPৰে ভাল, কিন্তু কাম কৰা নাই, একো কাম নকৰাকৈ ভাল। কাম নকৰাৰ পিছতো ভাল? কাম নকৰিলে মানুহটো কাম নকৰাৰ পিছতো কেনেকৈ ভাল হৈছে? কাম কৰিছেও কিছু। নাই একো কৰা নাই। এটা ধুনীয়া ৰাস্তাতে মানুহ গেলি গুজত খাই পৰি মৰে। এই অঞ্চলৰ ৰাইজৰ অভিযোগ যে ইয়াৰ বাট পথৰ উন্নতি যিধৰণে হ'ব লাগিছিল সেইধৰণে বাট পথৰ উন্নতি হোৱা নাই। তাৰপিছতো কিন্তু তেওঁলোকে ক'ব বিচাৰে যে BJP দলৰ সপক্ষে ইয়াত বতাহ বলিছে। আমি আৰু যাম ইয়াত, যিহেতু বজাৰত উপস্থিত আছোঁ, ক্ৰেতা বিক্ৰেতাৰে ভৰি পৰিছে। দাদা কি মুৰ্গী ক্ৰয় কৰিম বুলি আহিছে? মই নাই, এনেই চাব আহিছে। ঘৰ আপোনাৰ ইয়াতে। আমি অকণমান নিৰ্বাচনী কথা বতৰা পাতি আছোঁ। সন্মুখত যিহেতু নিৰ্বাচন, কেনেকুৱা এই অঞ্চলটোত বতাহ কোনফালে বলিছে, BJPৰ ফালে নে কংগ্ৰেছৰ ফালে? BJPটো অলপ চলপ আছে, নতুনকৈ আহিছে BJP, গতিকে এতিয়া ইয়াত কংগ্ৰেছৰে বেছি কংগ্ৰেছৰ প্ৰভাৱ বেছি। বেলেগৰ কাম নাই, বেলেগ কাৰো কাম নাই, আমাৰ বিশেষ কাম নাই। এইবাৰ কি কংগ্ৰেছৰ চৰকাৰ আহিব? অহা এটা চান্স আছে, সম্ভাৱনা আছে। খুব হিন্দু মুছলমান কৰি আছে না, এইটোৰ কাৰণে আমাৰ বিশেষকৈ মুছলমান মানুহখিনি অলপ এইটো টান পায় এইবিলাক কথাত। এনেইতো চৰকাৰটো তেওঁলোকে চলি আছে, গতিকেতো আমাৰতো একো নাই ইয়াত। মুছলিম মানুহৰ কাম কৰি ভাত খাই এই মাছৰ বেপাৰ কৰি আছে, এনেকুৱাই চলি আছে আৰু। চৰকাৰ কংগ্ৰেছৰ আহিব বুলি ভাবোঁ,
মানে বস্তু বাহিনীৰ দাম দৰ যিবিলাক বাঢ়ি গৈছে কংগ্ৰেছ আহিলে সকলো ঠিক হ'ব হ'ব বুলি এটা আশা কৰোঁ আমি ধন্যবাদ জনাইছোঁ আৰু আমি দীপ্তাহুৰাদিৰ বজাৰত আছোঁ দীপ্তাহুৰাদিৰ ৰাইজৰ মনৰ কথা মনৰ ব্যথা আমি জনাৰ চেষ্টা কৰিছোঁ অৱহেলিত বঞ্চিত লাঞ্ছিত বুলি তেখেতসকলে অভিযোগ কৰি আহিছে মই বিভিন্ন প্ৰান্তৰ যিহেতু ইয়াত যিসকল লোক সেই লোকসকল আহে ইয়াত দাদা পাপৰ বনাইছে কেনেকুৱা বিক্ৰী কেনেকুৱা হয় এই বিক্ৰী ইমান ভাল নহয় মানুহ নাই মানুহ কমিছে পইচা পাতি নাই মানে হাতত কিমান বছৰৰ পৰা ব্যৱসায় কৰি আছে হ'ল আজি 5 বছৰ মানে হ'ল কিমান বছৰ 5 বছৰ মানে হ'ল 5 বছৰ অকণমান নিৰ্বাচনী কথা বতৰা পাতি আছিলোঁ সন্মুখত যিহেতু নিৰ্বাচন কেনেকুৱা হ'ব এইবাৰ নিৰ্বাচন মানে চাই চিন্তি দিব লাগিব আৰু ভোট আৰু কেনেকুৱা মানুহক বিচাৰে এতিয়া কেনেকুৱা মানুহক বিচাৰোঁ যে আমি এতিয়া মই এতিয়া কংগ্ৰেছকে বিচাৰোঁ কংগ্ৰেছকেই বিচাৰে কংগ্ৰেছ আহিলে কি হ'ব বুলি ভাবে কি উন্নতি হ'ব আৰু অলপ বস্তু মানে দাম কমিব বৰ্তমান যিখন চৰকাৰ বিজেপিৰ চৰকাৰ এই চৰকাৰখনক লৈ সন্তুষ্ট নহয় কিয় বাৰু মানে বহুত দাম হৈ গৈছে মানুহ গৰীব মানুহৰ কাৰণে চলিবৰ দিগদাৰ হৈছে বুজিছে শাক পাচলি এতিয়া 40 টকাৰ তলত শাক পাচলি নাইয়ে তুমি কি হাজিৰা কৰিলে 500 টকা পায় যদি হাজিৰা চাউল কিনিব লাগে 40 টকা দি চব্জি কিনিব লাগে 40 টকা দি তুমি কি ইনকাম কৰিবা কি ঘৰত কি জমা দিবা মাইকী মানুহৰ হাতত হয় না সেইকাৰণে বস্তুৰ দাম বহুত অভাৰ হৈছে তেলৰ দাম এতিয়া 200 টকা পাইছে গেছৰ দাম 1000 পাইছে 1050 টকা পাইছে এইবোৰ কংগ্ৰেছ আহিলে ঠিক হ'ব এইবোৰ ঠিক কৰি দিব আনহাতে কংগ্ৰেছ আহিলে চব বস্তুৰ দাম কমিব বিশ্বাস আছে একদম পুৰা ঠিক আছে বাৰু কংগ্ৰেছ আহিলে সকলো ঠিক হ'ব বুলি তেখেতসকলে বিশ্বাস কৰিছে বা বিশেষকৈ তেখেতে বিশ্বাস কৰিছে যে কংগ্ৰেছৰ চৰকাৰ আহিলে দাম নিয়ন্ত্ৰণ হ'ব সেই বিশ্বাস তেখেতসকলৰ আছে আমি স্থায়ী কিছু ইয়াত ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেই স্থায়ী ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ স্বত্বাধিকাৰীসকলৰ সৈতে আমি কথা পাতিম এগৰাকী মই দৰ্জী খুৰা আছে তেখেতৰ ওচৰলৈ আহিছোঁ খুৰা অকণমান কথা বতৰা পতাৰ কাৰণে আহিছোঁ আপুনি কিমান বছৰৰ পৰা এই কামৰ সৈতে জড়িত হৈ আছে মোটামুটি 30 পাৰ হ'ল 30 বছৰ ধৰি এই ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে ইয়াতে কেনেকুৱা ঠিকেই চলি আছে এনে বেয়া আৰু আগতকৈ বেয়া হৈছে আমি অকণমান নিৰ্বাচনী কথা বতৰা পতাৰ কাৰণে ইয়ালৈ আহিলোঁ গতিকে সন্মুখত যিহেতু নিৰ্বাচন কি হ'ব বুলি ভাবিছে এইবাৰ নিৰ্বাচন এতিয়া ৰাইজে বা কয় কি কৰে তো আৰু বুজি নাপাওঁ আমি আৰু ৰাইজে কি কৰে এতিয়ালৈকে বুজি পোৱা হোৱা নাই তথাপিও আপোনালোকে কেনেকুৱা বিচাৰে নেতাগৰাকী কেনেকুৱা হোৱাটো বিচাৰে নেতাগৰাকী আমাক ভাল লাগে আৰু ভাল মন্তব্য লৈ যাতে ভাল চিন্তা চৰ্চা কৰে সেইটোৱে লাগে আমাক সমষ্টি সলনি হ'ল পূৰ্বতে আছিল বৰমা এতিয়া হ'ল টিহু গতিকে টিহু সমষ্টিত সেনেকুৱা ভাল চিন্তা কৰিব পৰা ভাল কথা ক'ব পৰা মানুহ কোন কাক ভাবিছে এতিয়া সেনেকুৱাকৈ ক'ব পৰা নাই মই আৰু তথাপিও বৰ্তমান চৰকাৰ যিখন আছে এই চৰকাৰখনৰ কাম কাজত সন্তুষ্ট নে আপোনালোক সন্তুষ্ট মানে বহুত বয়াৰ ফালে চলি আছোঁ আৰু ইমান ঠিক নহয় কংগ্ৰেছ চৰকাৰ যদি আহে তেতিয়া ভাল হ'বনে চৰকাৰতো আৰু চবৰে হাকেই আৰু যোনে যাই শুনিয়ে আহে কি কৰিব আৰু গতিকে অকণমান দিগদাৰ হৈ আছে কথাখিনি দিগদাৰ ঠিক আছে বাৰু ধন্যবাদ জনাইছোঁ আমি আন এখন ইয়াত স্থায়ী ব্যৱসায়িক প্ৰতিষ্ঠান আছে আমি তেখেতৰ সৈতেও কথা পাতিম দাদা কেনেকুৱা ব্যৱসায় কেনেকুৱা চলি আছে ঠিকে আছে আপোনাৰ ঘৰ ইয়াতে হয়নে ইয়াতে হয় কোনখিনিত দীপ্তা নে কোনখিনিত আমি অকণমান নিৰ্বাচনী কথা বতৰা পতাৰ কাৰণে আহিছোঁ কথা বতৰা পাতি আছোঁ এইবাৰ কেনেকুৱা হ'ব নিৰ্বাচন কেনেকুৱা হ'ব বুলি ধাৰণা কৰিছে নিৰ্বাচনটো আমাৰ বৰ্তমান গাঁৱত ভাল মানে বিজেপিয়ে বৰ্তমান আমাৰ পঞ্চায়তৰ 4খন আসনে দখল কৰিছে গতিকে সেই অনুপাতে ভালেই সেই অনুপাতে বিজেপিয়ে পাব ভোট কেইটামানৰ পৰা কেনেকুৱা নেতাজন কেনেকুৱা হোৱাটো বিচাৰিছে নেতাটো আমাৰ নতুন নেতা গতিকে নেতাটো দেখা শুনাই ভালে আগৰ পৰাই ভাল তেখেতে সিংহ পুৰুষ যিহেতু ভালেই আৰু আমি শুনাটো ভাল দেখাটো ভাল মানুহজন এবাৰ আমি নতুন কৰিহে পাম গতিকে ভালে ধন্যবাদ জনাইছোঁ দীপ্তাহুৰাদিৰ ৰাইজে ক'ব বিচাৰে যে দীৰ্ঘদিন ধৰি অৱহেলিত হৈ থকা এই অঞ্চলত আচলতে যিখিনি কাম কাজ আন্তঃগাঁথনি উন্নয়নৰ হওক বা আঁচনিৰ সা সুবিধা লাভ কৰাৰ ক্ষেত্ৰতে হওক চৰকাৰে যদি গুৰুত্ব দিয়ে তেতিয়াহ'লে তেওঁলোকে বৰ্তমানৰ যিখন চৰকাৰ সেই চৰকাৰখনকে বহুতে পচন্দ কৰে বা বিচাৰে কিন্তু ইয়াৰ বিপৰীতে একাংশই বিচাৰে যে কংগ্ৰেছ চৰকাৰ আহিলে হিন্দু মুছলমানৰ এই যি ৰাজনীতি এই ৰাজনীতি তেখেতসকলে অন্ত পৰিব বুলি ধাৰণা কৰে গতিকে কি হয় সময়তহে লক্ষণীয় হ'ব কিন্তু
দীপ্তা হুৰাদি যেহেতু নতুনকৈ বৰমা বিধানসভা সমষ্টিৰ পৰা আহি ইয়াত 3খনকৈ গাঁও পঞ্চায়ত টিহু বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে গতিকে এই গাঁও পঞ্চায়তসমূহৰ যিসকল ভোটাৰ ৰাইজ সেই ভোটাৰ ৰাইজে কি ধৰণৰ ভূমিকা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব।